হেল্ল' ছাত্ৰ ছাত্ৰীসকল, কেনে আছা তোমালোক? আশা ৰাখিছোঁ তোমালোক আটাই ভালে আছা। ছাত্ৰ ছাত্ৰীসকল, আজি আমাৰ এই ভিডিঅ'ত অষ্টম শ্ৰেণী গণিতৰ নতুন এটা অধ্যায় আমি আৰম্ভ কৰিব বিচাৰিছোঁ। ক্লাছ 8 মেথামেটিক্সৰ নিউ চেপ্টাৰ আমি আৰম্ভ কৰিম। চেপ্টাৰ নম্বৰ 11, অধ্যায় নম্বৰ 11। অধ্যায়ৰ নামটো হৈছে মেনচুৰেশ্যন, যাৰ অসমীয়া নামটো হৈছে পৰিমিতি। ছাত্ৰ ছাত্ৰীসকল, আজি আমি এই ভিডিঅ'ৰ জৰিয়তে এইটো অধ্যায়ৰ আমি প্ৰথমটো এক্সাৰচাইজ 11.1 অনুশীলনী 11.1 কুৱেশ্যন নম্বৰ 1 পৰা কুৱেশ্যন নম্বৰ 5 লৈকে আমি সমাধান কৰিম। লগতে এই অধ্যায়টোত আমি কিহৰ বিষয়েনো পঢ়িব লাগিব আৰু এই এক্সাৰচাইজটোত আমি কেনেদৰে সমাধান কৰিব লাগিব সেইখিনি আমি বিতংকৈ আলোচনা কৰিম। পূৰ্বৰ দৰে আমি প্ৰতিটো প্ৰশ্নৰ সমাধান আমি ইংৰাজী আৰু অসমীয়া মাধ্যমৰ ছাত্ৰ ছাত্ৰীৰ উপযোগী হোৱাকৈ আমি দুইটা মাধ্যমতে আমি সমাধান কৰি উলিয়াম। আহা তেন্তে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমাৰ পঢ়িবলগীয়া এক্সাৰচাইজটো 11.1 মই কৈছোঁৱেই, কিন্তু কোৱাৰ দৰেই আমি আমাৰ অধ্যায়টোৰ বিষয়ে আমি অকণমান আলোচনা কৰি লওঁ। এই অধ্যায়টো আমি কিহৰ বিষয়ে পঢ়িব লাগিব সেই বিষয়ে আমি চমুকৈ আলোচনা কৰি লওঁ। চোৱা, মই কৈছোঁ যে আমাৰ অধ্যায়টোৰ নাম হৈছে পৰিমিতি। ঠিক আছে, পৰিমিতিৰ বিষয়ে, পৰিমিতি নামৰ পাঠ আমি ক্লাছ 7তো আমি পাই আহিছোঁ, হয়নে নহয়? সাধাৰণতে আমি পৰিমিতিত কিহৰ বিষয়ে পঢ়োঁ বুলি ক'লে তোমালোকে নিশ্চয় ক'ব পাৰিবা যে আমি 2 ডাইমেনশ্যনেল বা 3 ডাইমেনশ্যনেল শ্বেপৰ আমি পৰিসীমা, কালি সেইবোৰ উলিয়াৰ বিষয়ে আমি অধ্যয়ন কৰোঁ। ঠিক আছে, এতিয়া 2 ডাইমেনশ্যন বা 3 ডাইমেনশ্যন বুলি ক'লে কি তোমালোকে বুজি পোৱাই চাগে। 2 ডাইমেনশ্যন হৈছে দ্বিমাত্ৰিক চিত্ৰ, যেনে উদাহৰণস্বৰূপে আমাৰ বৰ্গ, হয়নে নহয়? বৰ্গ হওক বা আমাৰ আয়তে হওক, ঠিক আছে, আমাৰ চাৰ্কুল হওক বা আমাৰ ট্ৰেপিজিয়াম হওক, এইবোৰ হৈছে আমাৰ কি দ্বিমাত্ৰিক চিত্ৰ। তাৰমানে ইয়াৰ চোৱা মাত্ৰা ইয়াত দুটা। তাৰমানে ইয়াত চোৱা, ইয়াৰ এটা কি আছে আমাৰ, মই যদি আয়তৰ ক্ষেত্ৰত চাওঁ, আয়তৰ এটা মাত্ৰা দুটা, কি এটা কি আছে, এটা আছে দিশ আছে, এটা কি আছে প্ৰস্থ আছে, হয়নে নহয়? ঠিক একেদৰে আমাৰ বৰ্গৰো মাত্ৰা দুটা, ঠিক আছে, বা আমাৰ এই বৃত্তৰো মাত্ৰা আছে, দুটা মাত্ৰা আছে, আৰু ট্ৰেপিজিয়ামৰ আমাৰ কি আছে দুটা মাত্ৰা আছে। তাৰমানে এইবোৰ যিবোৰ আকৃতি আমি এটা সমান প্লেন শ্বীটৰ ওপৰত আমি আঁকিব পাৰোঁ। ঠিক আছে, সেইবোৰ হৈছে আমাৰ দ্বিমাত্ৰিক চিত্ৰ। ঠিক আছে, গতিকে এই দ্বিমাত্ৰিক চিত্ৰৰ আমি পৰিসীমা বা কালি সেইবোৰ আমি উলিয়াবলৈ পৰিমিতি নামৰ চেপ্টাৰ বা মেনচুৰেশ্যন নামৰ চেপ্টাৰ আমি অধ্যয়ন কৰোঁ। লগতে আমি আমাৰ এই ক্লাছ 8 লেচনটোত আমি ত্ৰিমাত্ৰিকৰ বিষয়ে আমি পঢ়িব লাগিব, যিটো নেকি আমাৰ নেক্সট এক্সাৰচাইজ আছে। কিন্তু প্ৰথম অৱস্থাত আমি এই দ্বিমাত্ৰিকৰ বিষয়ে আমি প্ৰথমতে আলোচনা কৰি লওঁ, কাৰণ আমাৰ এক্সাৰচাইজ 11.1ত আটাইবোৰ প্ৰশ্ন আমাৰ দ্বিমাত্ৰিক আকৃতি মানে 2 ডাইমেনশ্যন শ্বেপৰ ওপৰতে প্ৰশ্নবোৰ আছে। ঠিক আছে, গতিকে মই তোমালোকক চিত্ৰবোৰৰ নাম কৈ পিনি চিত্ৰটো আঁকি মেলি তাৰ পৰিসীমা আৰু কালি কেনেদৰে উলিওৱা হয় সেই ফৰ্মুলাবোৰ আমি লিখি যাম। ঠিক আছে, আৰম্ভ কৰিছোঁ। আমাৰ প্ৰথমটো আমাৰ আকৃতি চোৱা, মই লিখি থৈছোঁ এইবোৰ নেম অফ শ্বেপ, আকৃতিৰ নাম, শ্বেপ আকৃতিটো দেখিবলৈ কেনেকুৱা হয় এইটো আঁকি দিম, তাৰপৰা তাৰ পৰিসীমা কেনেদৰে উলিওৱা হয় আৰু কালি কেনেদৰে উলিওৱা হয় আমি সেই বিষয়ে মানে এই ফৰ্মুলাটো আমি লিখি উলিয়াম। প্ৰথম আমাৰ আকৃতিটো হৈছে, আকৃতিৰ নাম হৈছে ৰেক্টেংগল। ঠিক আছে, যাক অসমীয়াত কোৱা হয় আয়ত। মই দুটা মাধ্যমৰ ছাত্ৰ ছাত্ৰীৰ সুবিধা হোৱাকৈ ইংৰাজী আৰু অসমীয়া লিখি থৈ দিছোঁ, তোমালোকে এইটো চাই ল'ব পাৰিলে হ'ল। এইটো ৰেক্টেংগল মানে অসমীয়াত আয়ত। ঠিক আছে, ৰেক্টেংগলৰ আকৃতি এনেকুৱা ধৰণৰ হয়, মন কৰিবা। এইটো হয় আমাৰ ৰেক্টেংগুলাৰ আকৃতি। তাৰমানে ৰেক্টেংগুল এটা কি থাকে, এই চোৱা, এই বিপৰীত বাহুবোৰ কি থাকে সমান থাকে, হয়নে নহয়? বিপৰীত বাহুবোৰ কি থাকে সমান থাকে। এইটোক আমি ল'ম দিশ। ঠিক আছে, মন কৰিবা দেই, ইয়াৰ ইংৰাজী নামটো হৈছে লেন্থ। এতিয়া মই বস্তু ভালকৈ ইয়াতে কৈ গৈছোঁ, আগতে তোমালোকে যদিও পাইছা হ'লে আকৌ মই কৈ গৈছোঁ। ইয়াক আমি যেতিয়া আমি ফৰ্মুলা লিখিম তেতিয়া ডিন'ট কৰিম এল বুলি, মন কৰিবা দেই। এইটো আমি কি বুলি লিখিম, এল বুলি লিখিম। এল বুলি লিখিলে আমি কি বুজিম, লেন্থ, আৰু অসমীয়াত আমি কি বুজিম, দিশ বুলি বুজিম। ঠিক আছে, কনফিউজ নাই। একেদৰে এইটো চোৱা, এই যিহেতু এইটোৰ লগত বিপৰীত বাহুটো সমান, গতিকে ই হৈ গ'ল আমাৰ কাৰণে এল, লেন্থ হৈ গ'ল বা দিশ হৈ গ'ল, হয়নে নহয়? কাৰণ এই দুটা বাহু সমান। একেদৰে এই বাহু দুটা সমান, আৰু ইহঁতৰ নামটো হৈছে ব্ৰেথ। ঠিক আছে, ইয়াৰ নামটো হৈছে ব্ৰেথ, যাক আমি অসমীয়াত কওঁ প্ৰস্থ। ইয়াক অসমীয়াত কওঁ প্ৰস্থ। আৰু ফৰ্মুলা লিখোঁতে আমি কি বুলি ডিন'ট কৰিম, স্মল লেটাৰ বি বুলি আমি ডিন'ট কৰিম। ঠিক আছে, ৰ'বা, এইটো এনেকৈ লিখোঁ। লেন্থটো আমি স্মল লেটাৰ এল বুলি লিখিম, আৰু ব্ৰেথটো স্মল লেটাৰ কি লিখিম, বি বুলি লিখিম। মনত ৰাখিবা দেই, সেইটো মনত ৰাখিবা। নেক্সট, এতিয়া চাবা, ইয়াৰ এতিয়া পৰিসীমা যেতিয়া উলিয়াম, তেতিয়া পৰিসীমা ইয়াৰ ফৰ্মুলাটো হৈছে, এটা কাম কৰি মই অলপ অকণমান সৰু কৰি দিওঁ ন, তেতিয়া আমাৰ ভাল হ'ব ফৰ্মুলাটো লিখিবলৈ। এটা আমাৰ ব্ৰেথ। ঠিক আছে,
এই দুটা ব্ৰেথ হয় কাৰণ দুটা সমান হয় গতিকে এই দুটা ব্ৰেথ হৈ গ'ল প্ৰস্থ হৈ গ'ল আৰু ইয়াৰ পৰিসীমা ওলোৱাৰ ফৰ্মুলাটো হৈছে 2 পূৰণ L প্লাছ বি এটা চোৱা L মানে কি বি মানে কি মই কৈছোঁৱে L মানে হৈছে লেন্থ বি মানে হৈছে ব্ৰেথ অসমীয়াটো যেতিয়া অসমীয়া মাধ্যমৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে যেতিয়া আমি সমাধান কৰি উলিয়াম তেতিয়া আমি ফৰ্মুলাটো L প্লাছ বি বুলি লিখিম তোমালোকে খালি কনফিউজ হ'ব নালাগে L মানে লেন্থ যাৰ অসমীয়াৰ অৰ্থটো হৈছে দিশ আৰু বি মানে হৈছে ব্ৰেথ যাৰ অসমীয়া অৰ্থটো হৈছে প্ৰস্থ ঠিক আছে এইটো হৈছে আমাৰ ৰেক্টেংগুলৰ বা আয়তৰ পৰিসীমা ওলোৱাৰ ফৰ্মুলা একেদৰে এটা চোৱা কালি ওলোৱাৰ ফৰ্মুলাটো একেবাৰে সহজ এইটো হৈছে L ইনটু বি তাৰমানে লেন্থ ইনটু ব্ৰেথ দিশ পূৰণ প্ৰস্থ ইয়াক কেতিয়াবা ডাইৰেক্ট চমুকে LB বুলিও লিখে ঠিক আছে তাৰমানে ইয়াৰ অৰ্থটো একে দুটা পূৰণ হৈ আছে কনফিউজ হ'ব নালাগে L ইনটু বি ঠিক আছে সাধাৰণতে L ইনটু বি লিখে গতিকে মই LBটো মুচিয়ে দিছোঁ খালি যদি LB বুলি থাকিলে অৰ্থটো এইটোৱে বুজায় সেইকাৰণে এইটো মই এতিয়াই কৈ দিছোঁ নেক্সট আমাৰ স্কোৱাৰ আকৃতি কেনেকুৱা তোমালোকে জানাই নহয় যাক অসমীয়াত কওঁ বৰ্গটো এনে এটা আকৃতি যাৰ সকলোবোৰ বাহু কি হয় সমান হয় সকলোবোৰ বাহু কি হয় সমান হয় উদাহৰণস্বৰূপে এইটো যদি 5 মিটাৰ যদি হয় ঠিক আছে বাকী সকলো কি হ'ব 5 মিটাৰছে হ'ব ঠিক আছে সেইকাৰণে ইয়াক আমি কি বুলি কওঁ বৰ্গ বুলি কওঁ লগতে ইয়াৰ আৰু এটা বৈশিষ্ট্য আছে ইয়াৰ প্ৰতিটো কোণৰ মান কি হয় 90 ডিগ্ৰী হয় ঠিক আছে এটা কোণৰ কথাটো আমি নাপাতো খালি তোমালোকে জানি থবৰ কাৰণে কৈছোঁ আৰু গতিকে এই গোটেইটো বাহুটো যেতিয়া সমানে হয় গতিকে ইয়াক আমি কি বুলি কওঁ সাইড বুলি কওঁ ঠিক আছে ইয়াক বাহুৰ বৰ্গৰ বাহু বা বৰ্গৰ সাইড অফ দা স্কোৱাৰ গতিকে গোটেইটো আমি সাইড বুলি ধৰিম কাৰণ এটা সাইডৰ মান যি হয় বাকীকেইটা একেই হয় হয়নে নহয় গতিকে এই সাইডটোক আমি যেতিয়া ফৰ্মুলা হিচাপে লিখিম ইয়াক আমি কি বুলি দিনত কৰিম এ বুলি দিনত কৰিম দেই এই বস্তুবোৰ কাক কেনেকৈ দিনত কৰি বস্তুবোৰ এতিয়া মনত ৰাখা তেতিয়া ফৰ্মুলা লিখোঁতে তোমালোকৰ কনফিউজন নাহিব গতিকে সাইডটো আমি কি বুলি দিনত কৰিছোঁ এ স্মল লেটাৰ এ হয়নে গতিকে বৰ্গৰ বাহু বা সাইডছ অফ দা স্কোৱাৰ আমি কি বুলি লিখোঁ এ বুলি লিখোঁ হৈ গ'ল এতিয়া ইয়াৰ যেতিয়া বৰ্গ এটা যেতিয়া আমি পৰিসীমা উলিয়াম বা যাক ইংৰাজীত কয় পেৰিমিটাৰ ঠিক আছে পেৰিমিটাৰ যেতিয়া উলিয়াম তাৰ ফৰ্মুলাটো হ'ব 4a ঠিক আছে কি হ'ব 4 ইনটু a 4a মানে হৈছে 4 ইনটু a আৰু কালি ওলোৱাৰ ফৰ্মুলাটো হ'ব a স্কোৱাৰ হয়নে এতিয়া চোৱা ছাত্ৰ ছাত্ৰীসকলে এটা কথা মোক ক'বলৈ থাকি গৈছে কিন্তু তোমালোকে এইটো গম পোৱাই মই যেতিয়া পৰিসীমা বা পেৰিমিটাৰ বুলি কৈছোঁ চোৱা দেই এইটোকো মই তোমালোকক আলোচনা কৰিয়ে দিছোঁ এইটো আমাৰ কি হয় ৰেক্টেংগুল ঠিক আছে ধৰি লোৱা এইটো আমাৰ ৰেক্টেংগুল ইয়াৰ মানটো 3 হ'লে ইয়াৰ মানটো যেনিবা 3 হ'ব কাৰণ বিপৰীত বাহুবোৰ সমান ইয়াৰ এইটো 6 বোলে এইটো বোলে 6 এতিয়া চোৱা যেতিয়া ইয়াৰ মই পৰিসীমা বুলি কৈছোঁ বা পেৰিমিটাৰ বুলি কৈছোঁ তাৰ অৰ্থটো একচুৱেলি কি বুজাইছে তাৰ অৰ্থটো বুজাইছে এই বাহুবোৰৰ যোগফল ঠিক আছে যিকোনো আকৃতি এটাৰ ঠিক আছে দ্বিমাত্ৰিক আকৃতি এটা যেতিয়া আমি পৰিমিটাৰ বুলি কওঁ তেতিয়া পৰিসীমা বুলি কওঁ তেতিয়া তাৰ অৰ্থটো হৈছে ইয়াৰ বাহুবোৰৰ যোগফল এতিয়া চোৱা ইয়াৰ এটা বাহুৰ মান 6 বা মিটাৰ 6 মিটাৰ আটাইবোৰ যেনিবা মিটাৰ আছে ঠিক আছে তাৰমানে আনটো বাহুৰ মান 3 মিটাৰ তাৰমানে এই দুটা যোগ কৰি কিমান হৈ গ'ল 9 হৈ গ'ল আকৌ এই 6 যোগ কৰিলে কিমান 15 হ'ল আকৌ 15 পাঁচ 3 যোগ কৰিলে 18 হ'ল হয়নে নহয় তাৰমানে গোটেই বাহুবোৰৰ যোগফল আমি 18 পালোঁ এতিয়া এই ৰেক্টেংগুলটোৰ বা এই আয়তটোৰ পৰিসীমা কিমান পালোঁ আমি 18 মিটাৰ যিহেতু আমি এইটো যোগ কৰিয়ে ল'লোঁ কিন্তু আমি যোগ কৰি নোলোৱাকৈ আমি ফৰ্মুলাৰ মতে আমি উলিয়াব পাৰোঁ ফৰ্মুলাটো কি আছিলে 2 ইনটু L প্লাছ বি হয়নে নহয় মানে প্ৰতিবাৰে যোগ কৰি থকাতকৈ আমি ডাইৰেক্ট ফৰ্মুলাৰে কি কৰিব পাৰোঁ উলিয়াব পাৰোঁ নিয়মমতে এইটো যোগফলটোৱেই বুজায় কিন্তু আমি সেই যোগ নকৰাকৈ এই ফৰ্মুলাৰ যোগেদি আমি উলিয়াই দেখাব পাৰোঁ এতিয়া কৈ দিছোঁ চাবা দেই 2 ইনটু এইটো চোৱা 6টো হৈছে L হয়নে নহয় আৰু 3টো হৈছে বি ব্ৰেথ হয়নে এতিয়া 2 ইনটু এই ব্ৰেকেট মানে পূৰণ ব্ৰেকেটটো থাকিলে পূৰণ হৈ গ'ল 6 যোগ 3 9 ইজিকেল টু 18 পালোঁনে আমি হয়নে নহয় গতিকে আমাৰ ফৰ্মুলাতে আমাৰ সবতকৈ সহজ মাধ্যম কাৰণ কেতিয়াবা ইমান ডাঙৰ সংখ্যা থাকিব সদায় আমাৰ যোগ কৰি থাকিবলৈ অসুবিধা হয়নে নহয় গতিকে আমি এই ফৰ্মুলাটো আমি ব্যৱহাৰ কৰি পিনি পেৰিমিটাৰ আমি উলিয়াম ঠিক আছে মই অকণমান মুচি দিছোঁ এতিয়া চা পেৰিমিটাৰটো কি বস্তু আমি বুজিলোঁ একেদৰে ইয়াৰ এৰিয়া বুলি যেতিয়া আমি কওঁ পেৰিমিটাৰটো আছিলে ইয়াৰ বাহুবোৰৰ যোগফল কিন্তু এৰিয়া বুলি ক'লে মানে কি হ'ব ইনক্লুডিং বাহুৰ সৈতে এই গোটেই এৰিয়াটো এই গোটেই কালিডোখৰ মানে গোটেই ঠাইডোখৰকে আমি কি বুলি কওঁ কালি বুলি কওঁ ঠিক আছে গোটেই ঠাইডোখৰ আমি কি বুলি কওঁ কালি মই য'ত যদি গোটেই ৰং কৰিছোঁ নহয় গোটেই দিয়াৰ কাৰণে হৈ গ'ল মানে কি হৈ গ'ল আমাৰ কালি হয়নে নহয় এতিয়া চোৱা আমি যে এতিয়া ক্লাছৰুমত বহোঁ বা শ্ৰেণীকোঠা যেতিয়া সোমাই পঢ়োঁ শ্ৰেণীকোঠাটো সৰু হ'লে কি বুলি কওঁ ইয়াৰ এই শ্ৰেণীকোঠাটোৰ মানে এৰিয়াটো সৰু বা শ্ৰেণীকোঠাটো ডাঙৰ দেখিলে আমি কি কওঁ এই এৰিয়াটো আমাৰ কাৰণে কি হৈছে বহুত ডাঙৰ বা কেতিয়াবা খেলপথাৰ এটা যাওঁ যেতিয়া সৰু ফিল্ড হয় আমি কি বুলি কওঁ এই ফিল্ডখন বহুত সৰু এৰিয়াটো বহুত সৰু বা জেগাডোখৰ সৰু এই জেগাডোখৰ বুলি যে আমি যে কৈছোঁ সেইটো হৈছে ইয়াৰ তাৰ কালিটো বুজাইছে ঠিক আছে বা বহুত ডাঙৰ হ'লে আমি কি কওঁ বা ফিল্ডখন বহুত ডাঙৰ দেই তাৰমানে আমি কি ক'ব বিচাৰিছোঁ ফিল্ডখনৰ কালিটো বা এৰিয়াটো বহুত ডাঙৰ গতিকে এই এনেদৰে কালিৰ ওলোৱাৰ ফৰ্মুলাটো কি মানে আয়তৰ ক্ষেত্ৰত L ইনটু বি
ইয়াত কি আছিলে 6 আছিলে ইয়াত কি আছিলে 3 আছিলে গতিকে ইয়াৰ মানটো কি হ'ব 6 পূৰণ 3 যাৰ মানটো হ'ব 6 3 গুণ 18 হ'ল হয়নে 18 আৰু সদায় মনত ৰাখিবা যেতিয়া আমি কালি উলিয়াম এইটো মিটাৰত আছিলে ন সেই বস্তুটো এতিয়া কৈ দিছোঁ দেই তোমালোকে লাগিলে পিছতো কম কিন্তু এতিয়া ভালকৈ মনত ৰাখি যোৱা যেতিয়া যিকোনো দ্বিমাত্ৰিক আকৃতিৰ আমি যেতিয়া কালি উলিয়াম তাৰ এককটো লিখোঁতে সদায় এককটো কি হৈ যায় বৰ্গ হৈ যায় তাৰমানে স্কোৱাৰ হৈ যায় গতিকে 18 মিটাৰ নিলিখোঁ আমি কি লিখিম 18 মিটাৰ স্কোৱাৰ লিখিব লাগিব এইটো একদম বেছিক নিয়ম এই নিয়মটো আমি ভালকৈ মনত ৰাখিব লাগিব ঠিক আছে তো সেইটো আছিলে আমাৰ পেৰিমিটাৰ আৰু এৰিয়াৰ কথাটো ঠিক আছে ডেফিনেশ্যনটো আছিলে যেটো ক'বলৈ থাকি গৈছিলে এটা সেইখিনি বুজাই দিলোঁ এটা আমি স্কোৱাৰৰ বিষয়ে পাতিলোঁ হয়নে নহয় নেক্সট আমি পাতিম ট্ৰাইংগল নেক্সট আমি কি পাতিম ট্ৰাইংগল ঠিক আছে ট্ৰাইংগল এটা আমাৰ ট্ৰাইংগল মানে অসমীয়াত কি কয় ত্ৰিভুজ ঠিক আছে ত্ৰিভুজ ওলোৱা চোৱা ত্ৰিভুজটো চোৱা ত্ৰিভুজত আমি সকলোৱে জানো ইয়াত 3টা বাহু থাকে গতিকে বাহুবোৰ আমি চোৱা এইবোৰ একোটা বাহু আছে ইয়াক মই কি বুলি ডিনোট কৰিম যেনেকৈ নাম দিছোঁ ইয়াৰ মই এ ঠিক আছে ইয়াক মই নাম দিছোঁ বি স্মল লেটাৰ ইয়াৰ নাম দিছোঁ মই চি আৰু ইয়াৰ যেতিয়া আমি পেৰিমিটাৰত উলিয়াম তাৰমানে ইয়াৰ বাহুবোৰৰ যোগফল তেতিয়া ইয়াৰ মানটো কি হ'ব a প্লাছ বি প্লাছ চি হ'ব চিম্পল হয়নে নহয় এটা নেক্সট এতিয়া আমাৰ নেক্সট কথা হৈছে ইয়াৰ কালি উলিয়াম তো তেতিয়া আমি কি কৰিব লাগিব ত্ৰিভুজৰ যেতিয়া আমি কালিটো উলিয়াম তেতিয়া আমাৰ ইয়াত দুটা কথা লাগিব এটা হৈছে ত্ৰিভুজৰ ভূমি আৰু এটা লাগিব ত্ৰিভুজৰ উচ্চতা মন কৰিবা এতিয়া মই এইখিনি মুচি দিছোঁ এ বি চিটো ইয়াত লিখি দিম আৰু এ বি চি আৰ sides of triangle ঠিক আছে এইটো মই ডিষ্টিংকৈ লিখি দিছোঁ বুজি পাবা এ বি চি ত্ৰিভুজৰ বাহুৰ জোখ ঠিক আছে হৈ গ'ল পেৰিমিটাৰটো বুজিলোঁ ত্ৰিভুজৰ পেৰিমিটাৰ বৰ বেছি ইম্পৰ্টেণ্ট বস্তু নহয় ঠিক আছে কিন্তু এটা এৰিয়াটো বুজিব লাগিব ত্ৰিভুজৰ এৰিয়াটো ইম্পৰ্টেণ্ট হয় এতিয়া চোৱা ত্ৰিভুজৰ এৰিয়া যেতিয়া আমি উলিয়াম তেতিয়া আমি কি কৰিব লাগিব ইয়াৰ এটা কি লাগিব মই কৈছোঁ যে ভূমি বেছ ইংৰাজীত কয় বেছ আৰু হাইট উচ্চতা যাক অসমীয়াত উন্নতি বুলি কয় উচ্চতা বুলি কয় ঠিক আছে কেতিয়াবা লম্ব বুলি কয় পাৰ্পেণ্ডিকুলাৰ ইংৰাজীত পাৰ্পেণ্ডিকুলাৰ বুলি কয় ঠিক আছে গতিকে আমাক কি লাগিব এটা ভূমি লাগিব এটা কি লাগিব উচ্চতা লাগিব বেছ আৰু হাইট এতিয়া চোৱা আমি ভূমিটো কি কৰোঁ ভূমিটো আমি ত্ৰিভুজৰ যিকোনো এটা বাহু ধৰি ল'ব পাৰোঁ ধৰি লওক এইটো মই কি ধৰিলোঁ ত্ৰিভুজটোৰ কাৰণে ভূমি যাক ভূমিটো ইংৰাজীত কয় বেছ ঠিক আছে কি বুলি কয় বেছ অসমীয়াত কয় ভূমি ঠিক আছে এতিয়া মন কৰিবা এইটো হৈছে ত্ৰিভুজৰ ভূমি হ'ল নহয় তেন্তে ত্ৰিভুজৰ হাইটটো এই হাইটটো কি হ'ব ইয়াৰে এই ভূমিডালক আমি ভূমিডালৰ পৰা আমি কি কৰিব লাগিব ইয়াৰ এই ভূমি যিটো লৈছে তাৰ যিটো মানে আমাৰ বিপৰীত শীৰ্ষবিন্দু ইয়াৰ বিপৰীত শীৰ্ষবিন্দু এইটো হ'ল মন কৰিবা দেই শীৰ্ষবিন্দুৰ লগত আমি কি কৰিব লাগিব এটা কি হ'ব 90 ডিগ্ৰী লম্ব এডাল কি লাগিব ৰেখা টানিব লাগিব ঠিক আছে 90 ডিগ্ৰী এই লম্বডাল টানিলোঁ ধৰি লওক এইডালৰ দিশটো বোলে 3 মিটাৰ হৈ গ'ল ঠিক আছে বা 3 চেণ্টিমিটাৰ 3 মিটাৰ লিখাতকৈ চেণ্টিমিটাৰ লিখোঁ প্ৰেক্টিকেলি লিখোঁ ন গতিকে এইডালে হৈছে ত্ৰিভুজটোৰ কি হ'ব হাইট ত্ৰিভুজৰ এইটো হৈ গ'ল ত্ৰিভুজৰ হাইট যাক আমি কওঁ অসমীয়াত উচ্চতা বা কেতিয়াবা লিখা থাকে উন্নতি অৰ্থ একেই বুজি পালা নাই গতিকে এইখিনি মুচি দিছোঁ মই অকণমান লেতেৰা বেছি দেখিছে নেকি এইডাল হৈছে ত্ৰিভুজৰ হাইট যাক আমি অসমীয়াত উচ্চতা বুলি কৈছোঁ ঠিক আছে এতিয়া চোৱা ইয়াৰো এটা কথা আছে যেতিয়া হাইটটো আমি ফৰ্মুলা লিখিম ইয়াক আমি চিম্বলত এইচ বুলি লিখিম কি বুলি লিখিম এইচ বুলি লিখিম মনত ৰাখিবা দেই এইচ মানে কি বুজাব হাইট বুজাব আৰু বেছটো যেতিয়া লিখিম ইয়াত অসমীয়াত ইংৰাজী লিখি যেতিয়া ফৰ্মুলা লিখিম তেতিয়া বি বুলি লিখিম ঠিক আছে বিটো বেছো বুজাব মানে ত্ৰিভুজৰ ক্ষেত্ৰত বিটো বেছ বুজাব আৰু মানে ৰেক্টেংগুলাৰ ক্ষেত্ৰত বিটো ব্ৰেথ বুজাব সেই পাৰ্থক্যবোৰ তোমালোকে গম পাব লাগিব চিত্ৰটো চাই গম পাব লাগিব ঠিক আছে তাৰমানে ভূমি যেতিয়া এডাল হ'ল এইডাল হৈ গ'ল ইয়াৰ কাৰণে এইডাল হৈছে লম্ব কাৰণ এইটো 90 ডিগ্ৰী গতিকে এইডাল হৈ গ'ল ইয়াৰ উচ্চতা ঠিক আছে এতিয়া যদি মই ভূমিটো যদি সলাই দিওঁ কাৰণ ভূমিটো ত্ৰিভুজৰ যিকোনো এডাল ৰ'বা দেই বৰ দিগদাৰ হৈ যায় ন মই কৈছোঁ যে ত্ৰিভুজৰ যিকোনো এডাল মানে বাহু মানে ছাইড হয়নে নহয় ছাইডে কি হ'ব পাৰে ত্ৰিভুজটোৰ ভূমি হ'ব পাৰে গতিকে মই যদি ইয়াক যদি ভূমি হিচাপে যদি লওঁ এইবাৰ ইয়াক ল'লোঁ মই বেছ মন কৰিবা দেই এতিয়া এই বস্তুটো ইম্পৰ্টেণ্ট বস্তু হয় কাৰণ আমি যেতিয়া প্ৰব্লেম ছল্ভ কৰিম তেতিয়া এনেবোৰ কথা আহিব বহুত এইডাল বেছ হৈ গ'ল গতিকে হাইটটো ক'ত হ'ব হাইটটো এইডাল হাইট নহ'ব এই যে যদিও 90 ডিগ্ৰী ইয়াক আমি হাইট নধৰোঁ হাইট কোনো ধৰিব লাগে গম পাইছা নাই যিডাল ভূমি লৈছোঁ ভূমিৰ পৰা বিপৰীত শীৰ্ষবিন্দু এইটো হৈছে ইয়াৰ বিপৰীত শীৰ্ষবিন্দু ইয়াত যিটো এডাল যেনেকৈ লম্ব এডাল টানিম ঠিক আছে 90 ডিগ্ৰী কোনো এডাল লম্ব টানিম এই লম্বডালৰ যিমান জোখ হ'ব এইটো হ'ব ইয়াৰ কাৰণে হাইট এইচ মানে কৈছোঁৱে মই হাইট এটা কথাত ধৰি পাইছেনে পাৰ্থক্যটো বুজি পাইছেনে তাৰমানে কি হয় বেছটো যদি বেলেগ হৈ যায় তেন্তে ভূমিটো বেলেগ হ'ব সেই কথাটো তোমালোকে ভালকৈ মন ৰাখিবা এতিয়া চোৱা লাষ্ট আৰু এডাল বাহু থাকিলে তাকো আমি ভূমি লৈ চাওঁ ঠিক আছে এইডাল মুচি দেই ৰ'বা বহুত দিগদাৰ ন ঠিক আছে এইবাৰ মই লৈছোঁ এডাল বেছ এইটো হৈছে ইয়াৰ
বেছ ঠিক আছে তেন্তে ইয়াৰ হাইটটো কি হ'ব ইয়াৰ বিপৰীত শীৰ্ষবিন্দু এইডাল শীৰ্ষবিন্দু বিপৰীতটো ইয়াৰ এটা আমি কি টাইমত 90 ডিগ্ৰী কোণ টানিব লাগিব 90 ডিগ্ৰী কোণৰ এডাল লম্ব টানিব লাগিব এই লম্বডালৰ জোখটো যিমান হ'ব এইটো হ'ব ইয়াৰ কাৰণে হাইট ধৰি লওক ইয়াৰ জোখটো বোলে মই চালোঁ 4 চেণ্টিমিটাৰ গতিকে এই বেছ ইয়াৰ জোখটো বোলে 5 চেণ্টিমিটাৰ ঠিক আছে গতিকে এই ত্ৰিভুজটোৰ যদি বেছটো যদি 5 চেণ্টিমিটাৰ যদি হয় হাইটটো কিমান হ'ব 4 চেণ্টিমিটাৰ হ'ব মানে তেনেকুৱা ধৰণৰ কথা ঠিক আছে বহুত গুৰুত্বপূৰ্ণ কথা হয় মনত ৰাখিবা গতিকে এইখিনি মই মুছি দিছোঁ বহুত লেটাৰ দেখিছে কথাটো বুজি পালা নহয় এতিয়া চোৱা মেইনলি কিন্তু ফৰ্মুলাটো কি হ'ব চোৱা আমিতো এইটো কিবাটো লিখিলোঁৱেই পেৰিমিটাৰটো লিখিলোঁ এতিয়া চোৱা ফৰ্মুলাটো কি হ'ব ইয়াৰ যেতিয়া ইয়াৰ মানে কালিটো উলিয়াম কালি ওলোৱাৰ ফৰ্মুলাটো কি হ'ব একদম চিম্পল ফৰ্মুলা কিন্তু দেই হাফ ইনটু বেছ ইনটু হাইট ঠিক আছে হাফ মানে জানো 1/2 যাৰ মানটো ফিক্স মান বি মানে হৈছে বেছ ইয়াৰ লিখি দিছোঁ বি মানে হৈছে বেছ অসমীয়া লিখি দিছোঁ ভূমি ঠিক আছে ভূমি আৰু এইচটোৱে কি বুজাইছে হাইট বুজাইছে যাক আমি অসমীয়াত কৈছোঁ উচ্চতা ঠিক আছে মনত ৰাখিবা এইবোৰ তো এনেদৰে আমি ত্ৰিভুজৰ ফৰ্মুলাটো আমি কালিৰ ফৰ্মুলাটো আমি উলিয়াব লাগিব বা মানটো বহাব লাগিব এই আছিল আমাৰ ত্ৰিভুজৰ হৈ গ'ল ত্ৰিভুজটো বুজি পালোঁ এটা ত্ৰিভুজটো যদি বুজি পাইছা পেৰেলগ্ৰামৰ ক্ষেত্ৰতো একে ছেমেই হয় পেৰেলগ্ৰামৰ চিত্ৰটো তোমালোকে নিশ্চয় পাইছা পেৰেলগ্ৰামটো হৈছে সামান্তৰিক অসমীয়াত কয় যাৰ বিপৰীত কি হয় বিপৰীত বাহুবোৰ কি হয় সমান্তৰাল হয় ঠিক আছে তাৰমানে ইয়াৰ লগত বিপৰীত এইডাল কি হৈছে সমান্তৰাল মানে কি দুডাল ৰেখা যিজনে কেতিয়াও কটাকটি নকৰে হয়নে নাই মানে সিহঁতৰ মাজত দূৰত্বটো সদায় ছেমে হৈ থাকে যিমানে বঢ়াই দিয়ক বা কমাই দিয়ক সিহঁতৰ দূৰত্বটো সদায় সমদূৰত্ব হয় গতিকে ইয়াৰ লগত এইটো সমান্তৰাল ইয়াৰ লগত এইটো সমান্তৰাল ঠিক আছে গতিকে ইয়াৰ চোৱা ইয়াৰ যেতিয়া আমি কিবাটো উলিয়াম পেৰিমিটাৰ যদি উলিয়াম তেতিয়া ইয়াৰ বহুতে বাহুবোৰ যোগফল ইয়াক যদি মই যদি এ দিওঁ বি দিওঁ চি দিওঁ বা ইয়াক যদি ডি দিওঁ তেন্তে ইয়াক আমি কি লিখিব পাৰোঁ এ প্লাছ বি প্লাছ চি প্লাছ ডি আমি লিখিব পাৰোঁ ঠিক আছে কিন্তু এই বস্তুটো বৰ বেছি ইম্পৰ্টেণ্ট নহয় ইয়াত গুৰুত্ব দিব নালাগে আমি মেইনলি চাব লাগিব ইয়াৰ কালিটো এৰিয়াটো ঠিক আছে এৰিয়াটো ইয়াক উলিয়াবৰ কাৰণে ইয়াতো কি হ'ব এটা কি লাগিব ইয়াৰ এটা কি লাগিব বেছ লাগিব আৰু এটা কি লাগিব হাইট লাগিব ঠিক আছে গতিকে চোৱা মই কৈছোঁৱেই বেছটো সদায় ইয়াততো 4টা বাহু আছে 4টা বাহু যিকোনো বাহু আমি বেছ ল'ব পাৰোঁ ইয়াক যদি মই যদি বেছ লওঁ তেন্তে এই ভূমিটোৰ পৰা ইয়াৰ এই বিপৰীতটো লৈ ঠিক আছে বিপৰীত শীৰ্ষবিন্দুলৈ এটা কি টানিব লাগিব লম্ব টানিব লাগিব ঠিক আছে লম্ব টানিলোঁ এই লম্বডালৰ যিডাল জোখ হ'ব এইটো হ'ব ইয়াৰ কাৰণে হাইট হয়নে গতিকে এইটো হৈ গ'ল ইয়াৰ কাৰণে বেছ বা একেটা ইয়াৰ ক্ষেত্ৰতো এনেকৈ উল্টাকৈ ধৰি যদি মই যদি ধৰোঁ এই নহ'লে নহয় মন কৰিবা মই যদি ইয়াক যদি বেছ হিচাপে ধৰোঁ চাবা দেই ইয়াক যদি মই যদি বেছ হিচাপে ধৰোঁ তেন্তে ইয়াৰ হাইটটো কি হ'ব চাবা ইয়াৰ শীৰ্ষ বিপৰীতটো কোনটো এইটো হয়নে নহয় ইয়াৰ লগত আমি কি হ'ব এটা লম্ব এডাল টানিব লাগিব এই লম্বডাল যিডাল হ'ব এইটোৱে হ'ব ইয়াৰ হাইটটো ঠিক আছে মেইনলি আমি বেছি কনফিউজ হ'ব নালাগে আমি ইয়াতে আমি এইডালক আমি বেছ হিচাপে ধৰিছোঁ ঠিক আছে এইডাল আমাৰ কাৰণে হৈ গ'ল বেছক বি বুলি কৈছোঁ এইডাল হ'ব ইয়াৰ কাৰণে হাইট এইটো হৈছে ইয়াৰ কাৰণে হাইট গতিকে ইয়াৰ ফৰ্মুলাটো হৈছে আমাৰ ইয়াৰ যিটো মানে কালি ওলোৱা ফৰ্মুলাটো হৈছে বেছ ইনটু হাইট ঠিক আছে একদম চিম্পল ফৰ্মুলা বেছ ইনটু হাইট তো সামান্তৰিকৰ কালি ওলোৱা ফৰ্মুলাটো শিকিলোঁ তোমালোকে এই বস্তুটো পৰিসীমাটো ইমান দৰকাৰ নাই সামান্তৰিকত গতিকে এইটো ফৰ্মুলাটো জাষ্ট মই চিম্পলি বুজাই লিখি দিছোঁ এইটো ইমান গুৰুত্বপূৰ্ণ নহয় ঠিক আছে নেক্সট আমি গৈছোঁ ট্ৰেপিজিয়ামৰ চিত্ৰ তোমালোকে জানাই ট্ৰেপিজিয়ামটো কেনেকুৱা হয় এযোৰ বিপৰীত বাহু কি হয় সমান্তৰাল হয় তাৰমানে কি হয় এযোৰ বিপৰীত বাহু এটা চতুৰ্ভুজ য'ত এযোৰ বিপৰীত বাহু কি হয় আমাৰ কি হয় সমান্তৰাল হয় ইয়াৰ পেৰিমিটাৰ নালাগে এতিয়া এই পেৰিমিটাৰ ইম্পৰ্টেণ্ট নহয় এতিয়া ইয়াৰ আমি কি উলিয়াব লাগিব কালি উলিয়াব লাগিব কালি ওলোৱাৰ ফৰ্মুলাটো এনেকুৱা ধৰণৰ হয় চোৱা ইয়াৰ আমি কি লাগিব ইয়াৰ হাইটটো লাগিব ধৰি লওক যিযোৰ সমান্তৰাল এযোৰটো সমান্তৰাল থাকিলে সিহঁতৰ মাজত কি লাগিব আমাৰ হাইটটো কেনেকৈ লাগিব আমি এতিয়া লম্ব টানিব লাগিব হয়নে নাই এইটো হৈছে ইয়াৰ কাৰণে যদি লম্ব হয় গতিকে এইটো কাৰণে ইয়াৰ কাৰণে হৈ গ'ল হাইট ঠিক আছে মন কৰিবা আৰু যিযোৰ আমাৰ বিপৰীত মানে সমান্তৰাল বিপৰীত বাহু হয় এডাল সমান্তৰাল হয় সিহঁতৰ মাজত সিহঁতৰ বিপৰীত হয় তো ইহঁতক মই নাম দিম এডালৰ নাম দিছোঁ মই এ ঠিক আছে এইটো ফৰ্মুলাত থাকিব আনডালৰ নাম হৈছে বি ঠিক আছে এ আৰু বি কি হয় ইয়াতে লিখি দিছোঁ এ এন বি ই আৰ পেৰেলেল অপোজিট নালাগে পেৰেলেল lines of
ট্ৰেপিজিয়াম দেই ঠিক আছে এ আৰু বি হয় কি হয় সমান্তৰিকৰ দুডাল সমান্তৰাল বাহুটো ঠিক আছে এতিয়া চোৱা ইয়াৰ এটা ফৰ্মুলাটো কি হ'ব মন কৰিবা ফৰ্মুলাটো হ'ব হাফ ইনটু এ প্লাছ বি এতিয়া চোৱা এ আৰু বি কি মই অলৰেডি এক্সপ্লেইন কৰিছোঁ এ আৰু বি কি হৈছে ইয়াৰ মানে সমান্তৰাল বাহু দুডালৰ জোখ ঠিক আছে এইটো মেজাৰ অফ ঠিক আছে এটা লাইন লিখিব থাকিলে ভাল হ'লহেঁতেন ৰাম মেজাৰ অফ পেৰেলেল লাইনছ অফ ট্ৰেপিজিয়াম ঠিক আছে বেয়া দেখিছে পেৰেলেল লাইনছ অফ ট্ৰেপিজিয়াম ঠিক আছে এ প্লাছ বি ইনটু কি হ'ব এইচ মানে কৈছোঁ নহয় সিহঁতৰ এই পেৰেলেল লাইন যি দুডাল আছে তাৰ মাজৰ সিহঁতৰ মাজত কি আছে দূৰত্বটো হাইটটো উচ্চতাটো ঠিক আছে এইটো হৈছে ইয়াৰ ফৰ্মুলা তোমালোকৰ এই এক্সাৰচাইজটোত ট্ৰেপিজিয়ামৰ ভিত্তি কৰি বহুত প্ৰশ্ন আছে দেই এই বস্তুৰ ফৰ্মুলাটো তোমালোকে এইটো ফৰ্মুলা মই জুম কৰি দিছোঁ এই ফৰ্মুলাটো তোমালোকে ভালকৈ আয়ত্ব কৰি লোৱা এই ফৰ্মুলাটো ঠিক আছে এই ফৰ্মুলাটো তোমালোকে ভালকৈ আয়ত্ব কৰিলা মানে এক্সাৰচাইজ 11.1ত ট্ৰেপিজিয়ামৰ ওপৰত বহুত প্ৰশ্ন আছে ফৰ্মুলাটো কি ক'লে কি বুজি ক'বা হাফ ইনটু এ প্লাছ বি ইনটু এইচ য'ত এ আৰু এইচ বিটো কি বুজায় সমান্তৰাল বাহু দুডালৰ জোখ ঠিক আছে হৈ গৈছে এইটো আমাৰ ট্ৰেপিজিয়াম নেক্সট ৰম্বাছটো জানাই য'ত সকলোবোৰ বিপৰীত বাহু কি হয় সকলোবোৰ বাহুৰ জোখ কি হয় সমান্তৰাল হয় ঠিক আছে এইটো বৰ্গৰ ক্ষেত্ৰত খালি 90 ডিগ্ৰী হ'বই লাগিব কিন্তু ৰম্বাছত 90 ডিগ্ৰী নহ'লেও হয় ঠিক আছে ইয়াতো সকলোবোৰ বাহু কি হয় সমান হয় এটা চোৱা ৰম্বাছটো ইয়াৰো ট্ৰেপিজিয়াম মানে পেৰিমিটাৰ নালাগে বাৰু বা এইটো পেৰিমিটাৰ হৈ যাব 4 ইনটু ছাইডছ অফ ৰম্বাছ দেই ৰম্বাছৰ যিটো বাহু তাৰ লগত চাই পূৰণ কৰিলে এইটো আমাৰ ওলাই যাব এতিয়া চোৱা ইয়াৰ কালিত উলিয়াবৰ কাৰণে এটা ফৰ্মুলা এটা আছে ফৰ্মুলাটো কি ক'ব লাগিব ফৰ্মুলাটো কোৱাৰ আগতে দুটা বস্তু জানিব লাগিব সেইটো হৈছে ৰম্বাছৰ ডাইগনেল যাক আমি কৰ্ণ বুলি কওঁ কৰ্ণ মানে কি এডাল সমান্তৰিকৰ যেতিয়া বিপৰীত শীৰ্ষবিন্দু আমি সংযোগ কৰোঁ ঠিক আছে এইটো এটা কৰ্ণ আৰু এইটো এটা আমাৰ কাৰণে কি হৈ গ'ল কৰ্ণ ঠিক আছে ইয়াৰ নামটো মই দিছোঁ D1 ডি মানে ডাইগনেল সেইকাৰণে ইয়াক D1 নাম দিছোঁ দেই ডাইগনেল পৰা ডি আহিছে ইয়াত ডাইগনেল দুটা আছে গতিকে এটাক মই D1 দিছোঁ মন কৰিবা ঠিক আছে এইটো হৈছে D2 ঠিক আছে ডি যিকেলৈ কি বুজাইছে ডি এ ডাইগনেল বুজাইছে ঠিক আছে D1 এণ্ড D2 আৰ ডাইগনেলছ অফ ৰম্বাছ দেই এতিয়া চোৱা এইটো আমাৰ ডাইগনেলছৰ যোগেদি ইয়াৰ মানে কালিটো ওলোৱাৰ ফৰ্মুলা আছে ঠিক আছে গতিকে D1 D2 আমি গম পালোঁ D1 D2 কিবাৰ ৰম্বাছৰ কৰ্ণ ইয়াৰ এইটো পেৰিমিটাৰটো গম পালোঁ 4 ইনটু ছাইডছ অফ ৰম্বাছ আৰু ইয়াৰ এৰিয়া ওলোৱাৰ ফৰ্মুলাটো হৈছে ইয়াক সৰু কৰি বহুত ডাঙৰ হৈ গ'ল ইয়াৰ এৰিয়া ওলোৱাৰ ফৰ্মুলাটো হৈছে কি হাফ ইনটু D1 ইনটু D2 ঠিক আছে হাফ ইনটু কি লিখিছোঁ মই D1 ইনটু D2 ইয়াত D1 মানে কৈছোঁ নে D1 D2 কি হয় ডাইগনেলৰ মানে ৰম্বাছৰ ডাইগনেল বা অসমীয়াত কয় কৰ্ণ ঠিক আছে ইয়াত অসমীয়া লিখি দিওঁ ৰম্বাছৰ কৰ্ণ ঠিক আছে ৰম্বাছৰ কৰ্ণ তো ৰম্বাছ শিকিলোঁ নেক্সট আমি যাম লাষ্ট আমাৰ এইটো এটা আছে চাৰ্কেল ইয়াৰ পিছতো আৰু কিছুমান চেপ আছে ছেমি চাৰ্কেল আছে ঠিক আছে বা কোৱাড্ৰিলেটাৰেল আছে সেইবোৰ আমি যেতিয়া পৰীক্ষা মানে যদি প্ৰশ্ন পাওঁ তাতে আমি উলিয়াই দিম ঠিক আছে কাৰণ চাৰ্কুলৰ আধাটো হৈছে ছেমি চাৰ্কুল আমি জানোৱেই এইটো চোৱা বৃত্তটো আমি সকলোৱে জানো বৃত্ত মানে এটা ঘূৰণীয়া হয়নে নাই এটা বিন্দুক মানে কেন্দ্ৰ কৰি সমদূৰত্বত হোৱা এটা বাউণ্ডাৰী সীমা হয়নে নহয় এইটো আমাৰ বৃত্ত চোৱা বৃত্ত উলিয়াবৰ কাৰণে আমাৰ প্ৰথম দৰকাৰী বস্তুটো হৈছে আমাৰ কি লাগিব কি বুলি কয় এইটো ৰেডিয়াছ যাক আমি অসমীয়াত কওঁ ব্যাসাৰ্ধ এইটো চোৱা ৰেডিয়াছটো কি বুজায় এটা বৃত্তটোৰ কেন্দ্ৰবিন্দু এইটো হৈছে কেন্দ্ৰবিন্দু হয়নে নাই কেন্দ্ৰবিন্দুৰ পৰা বৃত্তটোৰ বাউণ্ডাৰীলৈকে যিমান দূৰত্ব হয় এইটো কয় বৃত্তৰ ব্যাসাৰ্ধ ঠিক আছে যাক আমি কওঁ আৰ ঠিক আছে আৰ মানে হৈছে ৰেডিয়াছ ঠিক আছে ৰেডিয়াছ অসমীয়াত কয় ব্যাসাৰ্ধ ঠিক আছে ব্যাসাৰ্ধ বুলি কয় মনত থাকিব এতিয়া চোৱা আৰু এটা ইয়াত কথা কৈয়ে দিছোঁ এটা ইয়াৰ পৰা এইডালক কয় আমাৰ বৃত্তটোৰ ব্যাস ইয়াক কয় অসমীয়াত এইটো কয় ইংৰাজীত কয় ডি ঠিক আছে ডি মানে কি ডি মানে হৈছে ব্যাস ৰ'বা ইংৰাজীত কয় ইয়াক ডাইমিটাৰ ঠিক আছে ইয়াৰ ইংৰাজীত কয় ডাইমিটাৰ তাৰমানে মন কৰিবা
এটা সীমাৰ পৰা বৃত্তৰ এটা সীমাৰ পৰা আন এটা সীমালৈ য'ত নেকি বৃত্তৰ কেন্দ্ৰবিন্দু চুই গৈছে ইয়াক আমি কি বুলি কওঁ বৃত্তটোৰ ব্যাস বুলি কওঁ ইংৰাজী অসমীয়াত কওঁ ইয়াক ডায়মিটাৰ এটা চোৱা ভালকৈ মন কৰিবা এই ডায়মিটাৰ এইটো এটা এফাল এইটো এটা এফাল তাৰমানে কি এই ফালটোৱে বৃত্তৰ ক'ৰ পৰা গৈছে বৃত্তৰ কেন্দ্ৰৰ পৰা বৃত্তৰ কিবালৈকে গৈছে বাউণ্ডাৰীলৈকে গৈছে তাৰমানে ইউ এটা কি হ'ব আৰ হ'ব হয়নে নাই আকৌ এই লাইনটো চোৱা ইউ কি আছে বৃত্তৰ কেন্দ্ৰৰ পৰা বৃত্তৰ বাউণ্ডাৰীলৈকে গৈছে তাৰমানে কি ইউ এটা আৰ হ'ল তাৰমানে দুটা আৰ মিলিলে কি হয় এটা ডি হয় হয়নে নাই এটা কি দুটা ব্যাসাৰ্ধ মিলিলে এটা ব্যাস হয় তাৰমানে নামতে আছে ব্যাসৰ আধা ব্যাসাৰ্ধ ঠিক আছে আমাৰ অসমীয়াত এইটো মানে সন্ধিটো লাগি আছে গতিকে আমি কি লিখিব পাৰোঁ ডি ইজ ইকুৱেল টু 2r দেই এই ফৰ্মুলাবোৰ ইয়াতে চাইডে লিখি দিছোঁ দৰকাৰ হ'ব আৰু যদি বৃত্তৰ এটা বাউণ্ডাৰীৰ পৰা আন এটা বাউণ্ডাৰীলৈ যদি এটা ৰেখা যদি যায় যিটো নেকি মানে বৃত্তৰ কেন্দ্ৰ অনুচে ইয়াক আমি কওঁ কৰ্ড চি বুলি কি কওঁ ইংৰাজীত কৰ্ড বুলি কওঁ অসমীয়াত কয় জিয়া এইবোৰ মনত ৰাখিবা বৃত্তৰ এইটো চিম্পল কথা হয় জানিবলগীয়া কথা এইখিনি এতিয়া মই ইয়াতে কৈ দিলোঁ এতিয়া চোৱা বৃত্তৰ চোৱা পৰিসীমাটোক বৃত্তৰ অসমীয়াত কয় পৰিধি বুলি কয় দেই ইয়াক আমি এইটো লিখিব লাগিব পৰিসীমা মানে এনেই মানে আয়ত বৰ্গৰ ক্ষেত্ৰত পৰিসীমা বুলি কয় কিন্তু বৃত্তৰ ক্ষেত্ৰত ইয়াক কি বুলি কয় পৰিধি বুলি কয় ইংৰাজীত কয় চাৰ্কামফাৰেন্স যাৰ এটা ফৰ্মুলাটো হৈছে ইয়াৰ চাৰ্কামফাৰেন্স মানে গম পাইছেনে পৰিধি মানে ইয়াৰ যিটো বাউণ্ডাৰী হিয়াৰ লাইনৰ জোখটো তো বৃত্তৰ পৰিসীমা বা পৰিধি উলিওৱা ফৰ্মুলাটো হৈছে 2πr ঠিক আছে য'ত ইয়াত আৰটো কি বুজাইছে ৰেডিয়াছ বুজাইছে আৰ মানে কি কৈছোঁ মই আৰ মানে হৈছে ৰেডিয়াছ অসমীয়াত ব্যাসাৰ্ধ ঠিক আছে টু মানে আমি টুটো ফিক্স নাম্বাৰ জানো পাই য'ত ইয়াত পাইৰ মানটো হৈছে আমাৰ কি 22/7 দেই পাই মানটো কি আমাৰ 22/7 তো নেক্সট আমি চাৰ্কামফাৰেন্স উলিয়ালোঁ বৃত্তৰ কালি এৰিয়াটোৰ ফৰ্মুলাটো হৈছে পাই আৰ স্কোৱাৰ এৰিয়াৰ মানটো কি পাই আৰ স্কোৱাৰ ইয়াত আৰ মানে কি কৈছোঁ আৰ মানে হৈছে ৰেডিয়াছ আৰু ইয়াত পাই মানটো হৈছে আমাৰ 22/7 ঠিক আছে বৃত্তৰ পঢ়াৰ বুজি পাইছা নহয় বৃত্তৰ পৰিসীমাক আমি বৃত্তৰ ভাষাত কি বুলি কয় পৰিধি বুলি কয় যাৰ ফৰ্মুলাটো হৈছে 2πr ইংৰাজীত চাৰ্কামফাৰেন্স বুলি কয় আৰু কালিটোক বা এৰিয়াটোক কালি বুলিয়ে কয় এৰিয়া বুলিয়ে কয় যাৰ ফৰ্মুলাটো হৈছে পাই স্কোৱাৰ ঠিক আছে সেইখিনি আছিলে আমাৰ একদম এই এক্সাৰচাইজটোত জানিবলগীয়া বা মুখস্থ কৰিবলগীয়া বা বুজিবলগীয়া ফৰ্মুলা যিখিনি ফৰ্মুলা আমি জানিব লাগিব তেতিয়া আমি ইয়াত থকা প্ৰশ্ন উত্তৰবোৰ আমি সমাধান কৰি উলিয়াব পাৰিম মই প্ৰথমবাৰ দেখাই দিছোঁ এটা কৰি চাই যাবা দেই তোমালোকে ইয়াৰ পিছত আমি এক্সাৰচাইজ আৰম্ভ কৰিব পাৰিম 2 ডাইমেনশ্যনেল শেপ দ্বিমাত্ৰিক আকৃতি দ্বিমাত্ৰাৰ আকৃতি ৰেক্টেংগুল এইটো আমাৰ শেপটো আঁকিলোঁ এইটো আমাৰ ফৰ্মুলাটো পেৰিমিটাৰৰ ফৰ্মুলা এইটো আমাৰ এৰিয়াৰ ফৰ্মুলাটো ঠিক আছে একেদৰে এইটো আমাৰ স্কোৱাৰৰ এইটো আকৃতিটো এইটো পেৰিমিটাৰ ফৰ্মুলাটো এৰিয়াৰ ফৰ্মুলাটো ট্ৰাইংগুলৰ এইটো পেৰিমিটাৰ ফৰ্মুলাটো এইটো হৈছে আমাৰ এৰিয়াৰ ফৰ্মুলাটো হাফ ইনটু বেছ ইনটু হাইট বৰ দৰকাৰী ফৰ্মুলা পেৰিলগ্ৰাম কৈছোঁৱে এইটো বাহুবোৰ মই ABCD এইটো পেৰিলগ্ৰাম বাদ নালাগে পেৰিলগ্ৰামৰ পৰিসীমাটো নালাগে এইবোৰ নাহে গতিকে এইবোৰ এনেই নিজে ফৰ্মুলা বনাই লাভ নাই ঠিক আছে ইয়াত খালী ফৰ্মুলাটো কি হ'ব বেছ ইনটু হাইট ঠিক আছে একেদৰে তলত আমি ট্ৰেপিজামৰ পেৰিমিটাৰ নালাগে কৈছোঁৱে খালী ফৰ্মুলাটো কি হাফ ইনটু A + B ইনটু H A আৰু Bটো কি হয় ইয়াৰ ট্ৰেপিজামটোৰ এই সমান্তৰাল বাহু দুডালৰ জোখ নেক্সট ৰাম্বাজৰ এইটো আমাৰ পেৰিমিটাৰটো এইটো হৈছে আমাৰ এৰিয়াটো হাফ ইনটু D1 ইনটু D2 D2 হৈছে ৰম্বাছৰ ডায়মিটাৰ নেক্সট আমাৰ চাৰ্কলৰ বিষয়ে অকণমান ক'লোঁ ইয়াত ৰেডিয়াছ কি হয় ডায়মিটাৰ কি হয় কৰ্ড কি হয় সেইটো অকণমান ক'লোঁ বাৰু কিন্তু ফৰ্মুলাত বিশেষকৈ আমাৰ ৰেডিয়াছটোৱে দৰকাৰ হয় দেই কিন্তু ৰেডিয়াছটো ডায়মিটাৰৰ পৰা উলিয়াব পাৰে সেইকাৰণে মই কৈছোঁ আৰু ডি ইকুৱেল কি হয় 2r হয় এই ফৰ্মুলাত মনত ৰাখিবা কাৰণ কেতিয়াবা কি থাকিব আমাৰ ফৰ্মুলাত প্ৰশ্নত আমাক ডায়মিটাৰ দিয়া থাকিব ৰেডিয়াছ দিয়া নাথাকিব গতিকে আমি ৰেডিয়াছটো আগতে উলিয়াই ল'ব লাগিব যাৰ কাৰণে এই ফৰ্মুলাটো আমাৰ ব্যৱহাৰ হ'ব দেই গতিকে তো পৰিধি বা পৰিসীমাটো পৰিধি বুলি কয় চাৰ্কামফাৰেন্স বুলি কয় ইংৰাজীত যাৰ ফৰ্মুলাটো হৈছে 2πr আৰু এৰিয়া ওলোৱাৰ ফৰ্মুলাটো হৈছে পাই স্কোৱাৰ ঠিক আছে তো আমি এতিয়া এক্সাৰচাইজলৈকে যাব পাৰিম ইয়াতে আমি 5টা প্ৰশ্ন সমাধান কৰিব লাগিব প্ৰথম প্ৰশ্নৰ পৰা আমি এটা সমাধান কৰি যাম এক্সাৰচাইজ 11.1 কুৱেশ্যন নম্বৰ 1 ফাইণ্ড দ্য এৰিয়া অফ দ্য ফলোয়িং ফিগাৰ তলৰ চিত্ৰসমূহৰ কালি নিৰ্ণয় কৰিব গৈছে ইয়াত আমাৰ দুটা চিত্ৰ আছে এ চিত্ৰ বি চিত্ৰ ইয়াৰ আমাক কি উলিয়াব লাগে কালি উলিয়াব লাগে তোমালোকে ভালকৈ মন কৰিবা এই চিত্ৰবোৰ প্ৰথম চিত্ৰত আমাৰ কি চিত্ৰ এইটো কি হৈছে আমাৰ ট্ৰেপিজামৰ চিত্ৰ ভালকৈ মন কৰাচোন এইটো কি চিত্ৰ ট্ৰেপিজাম এইটো আৰু এইটো আমাৰ সমান্তৰাল বাহু হৈ গ'ল এইটো আমাৰ ইয়াৰ উচ্চতা হৈ গ'ল গতিকে এইটো আমি ট্ৰেপিজামৰ আমি কালিৰ যিটো ফৰ্মুলা সেইটো ব্যৱহাৰ কৰি আমি সমাধান কৰি উলিয়াব পাৰিম দ্বিতীয় চিত্ৰটো খালি মন কৰে ইয়াতে অকল এটা চিত্ৰ নাই ইয়াত দুটা চিত্ৰ সোমাই আছে
অকণ কথাত বুজাই লৈছোঁ আৰু এইটো চোৱা এইটো যদি মই যদি ইয়াত যদি এনেকৈ এডাল ৰাখি দিওঁ গতিকে ইয়াত দুটা চিত্ৰ হৈ গ'ল এটা হৈ গ'ল এইটো আমাৰ বৰ্গ ঠিক আছে এইটো আমাৰ কি হ'ব বৰ্গ আৰু এইটো আমাৰ এক্সট্ৰা এইটো আমাৰ কি হৈ গ'ল ইংৰাজী লিখিছোঁ বা অসমীয়াতে লিখিছোঁ এইটো হৈ গ'ল আমাৰ ত্ৰিভুজ ঠিক আছে এইটো আমাৰ হৈ গ'ল ত্ৰিভুজ এতিয়া যিহেতু এই চিত্ৰটোৰ কালি উলিয়াব লাগে গতিকে আমি কি কৰিম এই বৰ্গটোৰ আমি কি উলিয়াম কালি উলিয়াম আৰু এই ত্ৰিভুজটোৰো আমি কালি উলিয়াম তাৰপৰা দুটাক আমি যোগ কৰি দিম তেতিয়া কি হৈ যাব চিত্ৰটো আমাৰ কি হৈ যাব কালিটো আমাৰ ওলাই যাব ঠিক আছে আমি এটা এটাকৈ আৰম্ভ কৰিছোঁ প্ৰথম চিত্ৰটো চোৱা মই চিত্ৰটো ইয়াৰ পৰাই কিবা কৰিছোঁ দেই মই আৰু নাহাকোঁ আৰু চিত্ৰটো বাৰু ইয়াকে ফ'ল' কৰিছোঁ এই চিত্ৰ ঠিক আছে সলিউশ্যন এ given ঠিক আছে solution given figure is trapezium ঠিক আছে এই চিত্ৰটো কি হয় আমাৰ ট্ৰেপিজিয়ামৰ চিত্ৰ হয় where য'ত এটা চাবা দেই য'ত ইয়াৰ হাইটৰ উচ্চতাৰ মানটো কি দিছে h মই এটা চোৱা মই আগতে কৈছোঁ এই দিনচোনবোৰ তোমালোকে মনত ৰাখিবা এইবুলি মই h বুলি লিখিছোঁ hটো কি বুজায় সেইকাৰণে সেইবোৰ ভালকৈ মই অলৰেডি বিতংকে কৈছোঁ নে গতিকে ভালকৈ মন দি আহিবা hটো কি বুজায় হাইটটো বুজায় ঠিক আছে য'ত hৰ মান কিমান 4 চেণ্টিমিটাৰ আৰু আমাৰ এই দুডাল চোৱা যিডাল সমান্তৰাল বাহু হয় সেইডাল আমি কি বুলি দিনত কৰিছিলোঁ a আৰু b লিখিছিলোঁ যদি তোমালোকৰ মনত আছে হয়নে নহয় ট্ৰেপিজিয়ামৰ ফৰ্মুলা লিখোঁতে আমি লিখিছিলোঁ a + b লিখিছিলোঁ য'ত a আৰু bটোৱে কি বুজায় সমান্তৰাল বাহু দুডালৰ জোখ মানে মেজাৰটো আছিলে গতিকে a ৰ মানটো আমাক দিছে কিমান a জিকেলটো কি হ'ব 12 চেণ্টিমিটাৰ আৰু b জিকেলটো কি হৈ গ'ল আমাৰ 6 চেণ্টিমিটাৰ এটা আমাৰ উলিয়াব লাগে এৰিয়া অফ গিভেন ফিগাৰ আমাৰ চিত্ৰটোৰ এৰিয়া ল'ব লাগে যিটো নেকি এইটো কি মই কৈছোঁৱে চিত্ৰটো এটা কি হয় ট্ৰেপিজিয়াম হয় গতিকে ইজিকেলটো কি হ'ব এৰিয়া অফ ট্ৰেপিজিয়াম হয়নে নাই আকৌ এৰিয়া অফ ট্ৰেপিজিয়ামৰ ফৰ্মুলাটো কি হাফ ইনটু কি আছিলে a প্লাছ b ইনটু কি আছিলে h আছিলে হৈ গ'ল এটা আমি ফৰ্মুলা মতে বহাব পাৰিম গোটেইবোৰ মান আমাৰ ওচৰত আছে a মান আমাক 12 দিছে b মান আমাক 6 দিছে আৰু h ৰ মান দিছে আমাক কিমান দিছে h ৰ মান 4 দিছে এটা আমি এইটো উলিয়াই দিম হাফ ইনটু ব্ৰেকেটটো খুলি দিয়াৰ লগে লগে পূৰণ হৈ গ'ল 6 যোগ 12 হৈ গ'ল 18 হৈ গ'ল পূৰণ 4 হৈ গ'ল হয়নে নহয় এইটো চোৱা 4 2 গুণ 2 2 গুণ 4 আল্টিমেটলি থাকিলে কি 18 ইনটু 2 থাকিলে যাৰ মানটো হৈ গ'ল 36 এটা যিহেতু আমি এৰিয়া উলিয়ালোঁ আৰু মই আগতেই কৈছোঁ যে দ্বিমাত্ৰিক আকৃতি যেতিয়া আমি এৰিয়া উলিয়াম তাৰ সদায় কিবাটো কি হ'ব এককটো কি হ'বগৈ এককটো আমাক চেণ্টিমিটাৰ দি আছে কিন্তু কি হৈ যাব স্কোৱাৰ হৈ যাব বৰ্গ হৈ যাব আমি লিখিম চেণ্টিমিটাৰ স্কোৱাৰ এইটো হৈছে ইয়াৰ আমাৰ প্ৰথম দিয়া চিত্ৰটোৰ কালি বা সমাধান ঠিক আছে এবাৰ চাই লোৱাচোন একদম চিম্পল একদম চিন্তা কৰিব নালাগে একেদৰে ইয়াকে মই এতিয়া অসমীয়া কাৰণে উলিয়াইছোঁ সমাধান ইয়াত লিখিছোঁ দেই সমাধান ওপৰত এনেকৈ লিখিছোঁ দেই চিম্পলকৈ লিখিছোঁ ওপৰত দিয়া চিত্ৰটো কি হয় আমাৰ ট্ৰেপিজিয়াম আকৃতিৰ হয় য'ত ঠিক আছে ইয়াতে অসমীয়াটো মই h বুলি লিখিম দেই এইটো মই কৈছোঁ আগতে hটো কি বুজায় হাইট বুজায় হাইটৰ মানটো হৈছে 4 চেণ্টিমিটাৰ এবাৰৰ কাৰণে বাৰু বুজিবৰ কাৰণে লিখি দিছোঁ য'ত উচ্চতা ঠিক আছে উচ্চতা তাক আমি h বুলি লিখিম ঠিক আছে মান কিমান 4 চেণ্টিমিটাৰ আৰু এবাৰ লিখি দিছোঁ এডাল সমান্তৰাল বাহুৰ জোখ যাক আমি a বুলি লিখিম ইজিকেল কিমান 12 চেণ্টিমিটাৰ আৰু আনডাল সমান্তৰাল বাহুৰ জোখ যাক আমি b বুলি ক'ম ইজিকেল কি হ'ব 6 চেণ্টিমিটাৰ ঠিক আছে গতিকে চিত্ৰৰ কালি ইজিকেল কি হ'ব লিখিব পাৰিম আমি ট্ৰেপিজিয়ামৰ কালি বুলি আমি লিখিম ইজিকেলটো ফৰ্মুলা কি হাফ ইনটু a প্লাছ b ইনটু h হাফ ইনটু a আৰু b মান বহাম 12 যোগ 6
পূৰণ 4 হাফ ইনটু ব্ৰেকেট খুলিলে পূৰণ এই দুটা যোগ কৰিলে 18 পূৰণ 4 এই দুটা কাটাকাটি কৰিলে 2 হ'ল থাকিলে কি 18 পূৰণ 2 ইজিকেল টু কি হ'ব আমাৰ 36 এককটো কি হ'ব বৰ্গ সেন্টিমিটাৰ বাস এইটো হৈছে ইয়াৰ সমাধান ঠিক আছে চাই লোৱা ঠিক আছে তেন্তে আমি এতিয়া আহিছোঁ আমাৰ নেক্সট চিত্ৰটোলৈ চিত্ৰ নম্বৰ বি ইয়াৰ আমি কালি উলিয়াব লাগে মই কৈছোঁ ইয়াত মই আছে এটা হৈছে এইটো আমাৰ বৰ্গ দেখিছা নাই এইটো এই অংশটো আমাৰ কাৰণে হৈ গ'ল বৰ্গ আৰু এই অংশটো আমাৰ কাৰণে হৈ গ'ল ত্ৰিভুজ ঠিক আছে আমি বৰ্গ আৰু ত্ৰিভুজৰ কালিটো উলিয়াই মেলি দুটাক যোগ কৰিলে আমাৰ কি হৈ যাব কালিটো ওলাই যাব সলিউশন চাই যোৱা since the figure is since to আমি এনেকৈ লিখিব পাৰোঁ যিহেতু the figure is combination of square and triangle হয়নে where মন কৰিবা where side of square মানে বৰ্গৰ যিটো সাইড যাক আমি কি বুলি কওঁ এই বুলি ডিনোট কৰোঁ হয়নে নহয় এইটো সব বৰ্গ এইটো দেখিছানে মই এই কাৰ্সাৰটো মন কৰিবা এইটো পইণ্টাৰটো যদি আছে প্ৰতিটো ইয়াৰ মানটো কিমান 10 সেন্টিমিটাৰ এফালে 10 সেন্টিমিটাৰ এফালে 10 হ'ব আৰু এফালে কি হ'ব ইয়াৰ পৰা ইয়ালে কিমান হ'ব 10 হ'ব হয়নে নহয় বাকি ইয়াৰ পৰা ইয়ালে 16 আছে কিন্তু ইয়াৰ পৰা এই অংশটো কিমান হ'ব মন কৰিবা দেই এই অংশটো কিমান হ'ব 10 সেন্টিমিটাৰ হ'ব ঠিক আছে গতিকে আমি কি লিখিব লাগিব 10 সেন্টিমিটাৰ আৰু নেক্সট আমি যাব লাগিব ত্ৰিভুজৰ কালি উলিয়াবৰ কাৰণে আমাক কি লাগিব এটা তাৰ ভূমিটো লাগিব আৰু কি লাগিব মন কৰিবা ভূমিটো লাগিব আৰু কি লাগিব তাৰ হাইটটো লাগিব এটা আমি ল'ব লাগিব ভূমিটো ল'ব লাগিব এডাল ঠিক আছে মন কৰিবা দেই এডাল আছে ইয়াৰ ভূমি তেন্তে এটা যদি ভূমি হয় তেন্তে ইয়াৰ হাইটটো কি হ'ব এইটো হ'ব হয় নহয় এই অংশটো হ'ব ইয়াৰ হাইটটো এটা ভূমিটো হৈ গ'ল ইয়াৰ কাৰণে কিমান এইটো কৈছোঁ না এইটো কিমান হ'ব এইটো 10 সেন্টিমিটাৰ এটা চোৱা হাইটটো কোনটো অংশ চাবা দেই হাইটটো তোমালোকে মন কৰিবা ইয়ালৈকে চাবা দেই এইফালে ইয়াৰ পৰা আৰম্ভ কৰি ইয়ালৈকে কিমান আছে 16 আছে দেখিছা নহয় এতিয়া আকৌ এই অংশটো চাবা ভালকৈ মন কৰিবা তোমালোকে এই অংশটো কিমান আছে বুলি কৈছোঁ আমি 10 সেন্টিমিটাৰ আছে গতিকে এই অংশটো আমাৰ কিমান হ'ব তাৰমানে এই পাৰ্টটো কিমান হ'ব এই পাৰ্টটো আমাৰ 10ৰ 16 পৰা 10 বিয়োগ কৰিব লাগিব যাৰ মানটো হ'বগৈ 6 সেন্টিমিটাৰ ধৰি পাইছানে এই কথাটো আকৌ বুজাই দিছোঁ গোটেইখিনি মুচিপিনি মই ভালকৈ বুজাই দিছোঁ ইয়াৰ যিটো ত্ৰিভুজৰ কথাটো বুজাই দিছোঁ সেইটো হৈ গ'ল ইয়াৰ বেছটো ঠিক আছে চিধা হৈ গ'ল ইয়াৰ যাৰ এইটো মান আমি পাইছোঁ 10 সেন্টিমিটাৰ ইয়ালৈকে ঠিকে আছে আৰু আমি উলিয়াব লাগে এডাল এই হাইটডাল এই লম্ব হয় নে নহয় এতিয়া চোৱা আমাক ইয়াতে ৰাখি দিছোঁ মই ইয়াৰ পৰা ইয়ালৈকে ৰ'বা ইয়াতে ৰাখি দিছোঁ চাবা এনেকৈ ৰাখি দিছোঁ ইয়াৰ পৰা ইয়ালৈকে মুঠ কিমান আছে আমাৰ লাগিয়ে গ'ল নহয় ঠিক আছে মুঠ ইয়াৰ পৰা এই বিন্দুলৈকে মুঠ কিমান আছে ইয়াৰ তলত দিয়া আছে নে দিয়া আছে 16 সেন্টিমিটাৰ আৰু এই অংশটো হৈ গৈ আমাৰ মন কৰিবা দেই এই অংশটো হৈ গৈ আমাৰ 10 সেন্টিমিটাৰ যেহেতু ইয়াৰ পৰা আকৌ কৈছোঁ ইয়াৰ পৰা ইয়ালৈ 16 সেন্টিমিটাৰ যদি হয় এই অংশটো যদি 10 সেন্টিমিটাৰ লৈ যায় গতিকে এই অংশটো কিমান হ'ব লাগিব এই পাৰ্টটো হ'ব লাগিব 6 সেন্টিমিটাৰ হয় নহয় তেতিয়াহে ইয়াৰ পৰা ইয়ালৈ মুঠ কিমান হ'ব 16 হ'বগৈ ধৰি পাইছানে বেছটোতো 10 হ'লেই এই বেছটো কথা কোৱা নাই মই এই যে ত্ৰিভুজৰ হাইটটো কথা কৈছোঁ গতিকে ত্ৰিভুজৰ হাইটটো কিমান হ'ব 6 সেন্টিমিটাৰ হ'ব গতিকে আমি লিখিব লাগিব বেছ অফ ট্ৰাইংগলৰ বেছটো কিমান পালোঁ আমি 10 সেন্টিমিটাৰ পালোঁ আৰু হাইট অফ এইটো বেছটো আমি বি লিখিব লাগিবতো হাইট অফ ট্ৰাইংগল যাক আমি এইচ বুলি কওঁ এইটো হ'বগৈ আমাৰ 6 মানে এনেকৈ লিখিব লাগিব 16 - 10 = 6
সেন্টিমিটাৰ এইটো বস্তুটো আমি এনেকৈ উলিয়াই দেখাব লাগিব ঠিক আছে এতিয়া লিখিম এৰিয়া অফ ফিগাৰ ইজ ইকুৱেল টু কি হ'ব আমাৰ area of square plus area of triangle হল নে area of square কি আছিল আমাৰ a square আছিল ফৰ্মুলাটো আৰু area of triangle কি আছিল half into base into height এর মানটো 10 square plus half into base মান পালো 10 height মান পালো 6 এটা আমি কাটা কাটি কৰিলো 3 হৈ গল হয় না 10 স্কয়ার মানে কি 10 into 10 plus এটা আমি থাকিলে কি 10 into 3 থাকিলে 10 into 10 মানে 100 10 into 3 মানে 30 যাৰ মানটো হ'বগৈ 130 সেন্টিমিটাৰ স্কয়াৰ এই নেদৰে আমি এটো উলিয়াব পাৰিম চাই লোৱা দেই হৈ গল এক আমি আকৌ অসমীয়া মাধ্যমৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে কৈ দিছো চিত্ৰটো আকৌ তললৈ আনিছো বুজি পাওক যাতে ঠিক আছে সমাধান যেহেতু চিত্ৰত বৰ্গ আৰু ত্ৰিভুজ মিলি আছে এটো লিখি লৈছো মানে বস্তুটো বুজাই দিব কাৰণে যত বৰ্গৰ বাহু যাক আমি এই বুলি কওঁ ইজিক্যালি কিমান 10 সেন্টিমিটাৰ সবদে এই বৰ্গটো এটো আমাৰ এটো 10 গতিকে এটো হ'ব আমাৰ কাৰণে 10 ঠিক আছে আৰু এটো আমাৰ ইয়াৰ পৰা এটো 10 এটো ইয়াৰ পৰা কিমান হ'ব এটো আমাৰ কাৰণে 10 হ'ব 10 সেন্টিমিটাৰ খালি ইয়াৰ পৰা এলৈকে 16 দেই এটো পাৰ্থক্যটো বুজি লবা আৰু এটা আমি ত্ৰিভুজৰ কথাটো পাতিছোৱে ত্ৰিভুজত মই কি লৈছো এ ডালক লৈছো মই ভূমি যাৰ মানটো কি বুলি কৈছো আমি 10 সেন্টিমিটাৰ পাইছো আৰু ইয়াৰ পৰা ইয়ালৈকে মুঠ কিমান আছে হে তলৰ এডাল চোৱা কিমান আছে মুঠ 16 আছে হয় না নহয় কিন্তু ইয়াৰ পৰা ইয়ালৈ আকৌ এটো কিমান 10 হুমাই গল গতিকে এই অংশটো কিমান হ'ব এটো 6 হ'বগৈ হয় না নহয় গতিকে আমি লিখিম প্ৰথমতে লিখিম ত্ৰিভুজৰ ভূমি ইজিক্যাল কিমান 10 সেন্টিমিটাৰ আৰু ত্ৰিভুজৰ উচ্চতা বা উন্নতি চিনবোৰ দি যাওঁ দেই ভূমি বেছ উচ্চতা h ইজিক্যাল কিমান হ'ব 16 minus 10 যাৰ মানটো হ'ব 6 সেন্টিমিটাৰ ইয়ালৈকে ঠিকে আছে এটা আমি উলিয়াব পাৰিম চিত্ৰৰ কালি ইজিক্যালি কি আছে বৰ্গৰ কালি যোগ ত্ৰিভুজৰ কালি বৰ্গৰ কালি কি আমাৰ কিমান a স্কয়াৰ প্লাস হাফ ইনটু ত্ৰিভুজৰ কালি বেস ইনটু হাইট 10 স্কয়ার হৈ গল হয় না নহয় হাফ ইনটু বেসৰ মান 10 এইচৰ মান 6 এটো আমি কাটিছো তিনিবাৰ কাটিলো 10 স্কয়ার মানে 10 পূৰণ 10 হয় না এটা থাকিলে কি 10 পূৰণ 3 10 পূৰণ 10 100 যোগ 30 যাৰ মানটো হ'ব 130 বৰ্গ সেন্টিমিটাৰ ঠিক আছে এটো হ'ব আমাৰ সমাধান এবাৰ এটুকু চাই লোৱা চিত্ৰ হয়তে দেই এতিয়া আহিছো কোৱেশ্চন নম্বৰ 2 area of trapezium is 34 square centimeter if the length of the one of the parallel side is 10 centimeter and the perpendicular distance between them is 4 centimeter find the other parallel side মই কৈছো এই এক্সাৰসাইজটোত মানে প্যাৰাগ্ৰামৰ বহুতখিনি প্ৰশ্ন আছে ঠিক আছে এটা ট্ৰেপিজিয়ামৰ কালি 34 বৰ্গ সেন্টিমিটাৰ যদি ট্ৰেপিজিয়ামটোৰ সমান্তৰাল বাহুজোৰৰ এডালৰ দৈৰ্ঘ্য 10 সেন্টিমিটাৰ আৰু হিহঁতৰ মাজৰ দূৰত্ব কিমান 4 সেন্টিমিটাৰ হয় তেন্তে আনডাল সমান্তৰাল বাহুৰ দৈৰ্ঘ্য আমাক উলিয়াবলৈ দিছে মই চিত্ৰটো তাকে দেখাই দিছো ইয়াৰে ট্ৰেপিজিয়ামৰ কথা কৈছে চাবা দেই
দিব লাগিব নহয় এইটো আমাৰ ট্ৰেপিজিয়াম ঠিক আছে আমাক কি কৈছে ট্ৰেপিজিয়ামত মই তো আগত কৈছোঁৱে এযোৰ কি থাকে বিপৰীত বাহু থাকে তাৰমানে এইযোৰ আৰু কি হৈছে সেইটো এইটো বিপৰীত বাহু ইয়াক আমি মই নামো দিছোঁ এটা নাম মই এ বুলি লিখোঁ এটা কি বুলি লিখোঁ বি বুলি লিখোঁ ইয়াতে চোৱা এৰ মান দিয়া আছে কিন্তু বিৰ মান দিয়া নাই বুজি পাইছানে এই গোটেই ট্ৰেপিজিয়ামটোৰ কালি দিয়া আছে কিমান আছে আমাক 34 সেন্টিমিটাৰ স্কোৱাৰ বা স্কোৱাৰ সেন্টিমিটাৰ বা সেন্টিমিটাৰ স্কোৱাৰ একে কথা হয় দেই 34 সেন্টিমিটাৰ স্কোৱাৰ দিয়া আছে গোটেই ট্ৰেপিজিয়ামটোৰ কালিৰ মান ইয়াৰে এটা চোৱা এই যিডাল সমান্তৰাল বাহু দুডাল তাৰে এডালৰ মান দিয়া আছে এডালৰ নামটো কি এ নামটো কিমান দিয়া আছে ইয়াৰ মানটো কি আছে 10 সেন্টিমিটাৰ দিয়া আছে আৰু এই বিৰ মানটো আমাক কি কৰিব লাগে উলিয়াব দিছে লগতে আমাক কি দিছে হেতৰ মাজত দূৰত্বটো যাক আমি হাইট বুলি কওঁ হয় না হেতৰ মাজত দূৰত্বটো এই এইচৰ মানটো আমাক কি দিছে যাক আমি এইচ বুলি কওঁ এইচৰ মানটো আমাক কিমান দিয়া আছে 4 সেন্টিমিটাৰ দিয়া আছে হয় না নহয় তো আটাইবোৰ বস্তু দিয়া আছে আমাক খালি উলিয়াব লাগে কি আনডাল বাহু যাক আমি বি বুলি নাম দিছোঁ ঠিক আছে আমি এটা ফৰ্মুলাটো লগাই দিম সিম্পলি ফৰ্মুলাটো লগাইলে এটো আমাৰ ওলাই যাব চাই থাকিবা বুজিয়ে পাই যাবা একদম সিম্পল হয় সলিউশন আমাক গিভেন ঠিক আছে কি কি দিয়া আছে এৰিয়া অফ চিত্ৰটো এনেকৈ আঁকি ল'বা দেই এৰিয়া অফ ট্ৰেপিজিয়াম ইজিকেল কি 34 স্কোৱাৰ মিটাৰ বা সেন্টিমিটাৰ স্কোৱাৰ সেন্টিমিটাৰ বা সেন্টিমিটাৰ স্কোৱাৰ একে কথাই হয় আমাৰ চোৱা হাইট অফ ট্ৰেপিজিয়াম কিমান দিয়া আছে আমাৰ 4 সেন্টিমিটাৰ দিয়া আছে এটা চোৱা মেজাৰ অফ 1 পেৰেলেল সাইড এটা পেৰেলেল বাহুৰ মান যাক আমি এ বুলি ডিনোট কৰিছোঁ মান কিমান দিয়া আছে 10 সেন্টিমিটাৰ দিয়া আছে এটা মেজাৰ অফ আনাদাৰ হিডাল আনডাল ন আনাদাৰ পেৰেলেল সাইড যাক আমি নাম দিছোঁ বি ইজিকেল টু কি আছে আমাক উলিয়াবলৈ দিছে ইয়াৰ আমি প্ৰশ্নবোধক চিনটো দি দিছোঁ আমাৰ ফৰ্মুলাটো কি এৰিয়া অফ ট্ৰেপিজিয়াম ইজিকেল কি আছিলে হাফ ইনটু এ প্লাছ বি ইনটু এইচ হয়নে এইটো হাফ ইনটু এটা এৰিয়া অফ ট্ৰেপিজিয়াম মান কিমান 34 হয়নে হাফ ইনটু এ মান কিমান এ মানটো আমাক 10 দিয়া আছে বি মান আমি উলিয়াব লাগিব তো এইচৰ মান কিমান আমাৰ এইচৰ মানটো আমাক দিছে 4 সেন্টিমিটাৰ ইয়ালৈকে ঠিকে আছে এটা এইখিনি আমি কাটিব পাৰিম 2 গুণ 2 2 গুণ 4 34 ইজিকেল কি পালো আমাকে 10 প্লাছ বি ইনটু কি পালো 2 একচুৱেলি এইটো ইনটু নিলিখিলে ব্ৰেকেট দিছোঁ যেতিয়া দেই এই কথাবোৰ মন কৰিবাচোন তোমালোকে অকণমান এটা কি পালো এইটো কাটাকাটি কৰিবেন 2 থাকিলে এইটো 2 থাকিলে হয় নহয় 34 ইজিকেল কি পালো এটা এই ব্ৰেকেটটো খুলি দিলে কি হ'ব 2 টো ইয়াকো পূৰণ কৰিব 2 টো বি কো পূৰণ কৰিব 2 পূৰণ 10 20 2 পূৰণ বি 2 বি এটা 20 টো এফালে লৈ আনিলে কি হ'ব 34 মাইনাছ 20 হৈ যাব ইজিকেল টু বি হ'ব 34 পৰা 20 মাইনাছ কৰিলে থাকিলে 14 ইজিকেল কি থাকিলে 2b এটাকে b ইজিকেল হ'বগে আমাৰ 14/2 2 গুণ 2 এফালে 7 বাৰ তাৰ মানে b ৰ মানটো আমি কিমান পালো গৈ 7 এককটো কি সেন্টিমিটাৰ গতিকে বাহুডালৰ মান সেন্টিমিটাৰ আমি লিখিব লাগিব হয়নে এটাকে therefore another measure of এনেকে লিখিব লাগিব measure of another side of another parallel side of এনেকে লিখিব লাগিব another parallel side of trapezium is 7 centimeter একদম সিম্পল এইদৰে আমি উলিয়াব লাগিব ফৰ্মুলা মতে আমি সকলো বহাই পিনি আমি উলিয়াই দিছো চাই লোৱা মই আকৌ অসমীয়া মাধ্যমৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে আকৌ সমাধান কৰি উলিয়াম চিন্তা কৰিব নালাগে তোমালোকে ঠিক আছে মই চিত্ৰটো অকমান তললৈকে লৈ যাম বা কপি কৰি লওঁ সমাধান ঠিক আছে বা সমাধান সলিউশন লিখিলে হয় দিয়া আছে আমাক দিয়া আছে কি দিয়া আছে আমাক ট্ৰেপিজিয়ামৰ কালি দিয়া আছে ট্ৰেপিজিয়ামৰ কালি কিমান দিয়া আছে আমাৰ 34 বৰ্গ সেন্টিমিটাৰ দিয়া আছে ট্ৰেপিজিয়ামৰ
উচ্চতা হাইট বুলি কওঁ কিমান দিয়া আছে 4 সেন্টিমিটাৰ দিয়া আছে হয়নে ট্ৰেপিজিয়ামৰ এডাল সমান্তৰাল সমান্তৰাল বাহুৰ জোখ যাক আমি এ বুলি কৈছোঁ 10 সেন্টিমিটাৰ দিয়া আছে দেই এইটো অকণমান সৰু কৰিব লাগিব নি এই অকণমান ডিষ্টাৰ্ব নকৰেতো ঠিক আছে 10 সেন্টিমিটাৰ দিয়া আছে হয়নে এতিয়া ট্ৰেপিজিয়ামৰ আনডাল সমান্তৰাল বাহুৰ জোখ যাক আমি বি বুলি কৈছোঁ সেইটো আমি উলিয়াব লাগে এটা ফৰ্মুলা মতে বহাই যাওঁ আমি জানো ট্ৰেপিজিয়ামৰ উইনো বা আমি জানো লিখিব পাৰা ট্ৰেপিজিয়ামৰ কালি ঠিক আছে ক'ৰবাত কেতিয়াবা এনেকৈ লিখি যাওঁতে কিছুমান স্পেলিং ভুল হৈ যায় তোমালোকে এইবোৰ শুধাই ল'বা দেই মানে কি হয় লিখোঁতে ঠিকে লিখিছোঁ নিচিনা অনুভৱটো হৈ থাকে কিন্তু পিছত কেতিয়াবা আকৌ ভিডিঅ'বোৰ যেতিয়া চোৱা আপলোড কৰাৰ পিছত যেতিয়া চোৱা হয় তেতিয়া ধৰা পৰি যায় যে কিছুমান মানে স্পেলিং মানে ভুল হৈ গুচি যায় সেইখিনি তোমালোকে খালি ভালকৈ চাই যাব যায় সেইকাৰণে মই সদায় লিখি যাওঁতে পঢ়ি যাওঁ তোমালোকে শুনি ভালকৈ গ'লে হ'ল কালি ইজিকেলটো কি আছিলে আমাৰ হাফ ইনটু এ প্লাছ বি এ আৰু বিটো লিখি আছোঁ নহয় এইটো কি এডাল বিটো হৈছে আনডাল সমান্তৰাল বাহু এইটো হৈছে আমাৰ এইচ এইটো ট্ৰেপিজিয়ামৰ কালি ইমান কিমান দিছে 34 দিছে এৰ মান 10 বি মান উলিয়াব গৈ আছোঁ এইচৰ মান 4 এইটো 2 গুণ 2 2 2 গুণ 4 কাটিলোঁ 34 ইজিকেল লিখি থাকিলে আমাৰ 10 প্লাছ বি ইনটু 2 ঠিক আছে 34 ইজিকেল টু 10 এই 2 সব এই ব্ৰেকেট খুলিলে 2 10কো পূৰণ কৰিব 2 বি কো পূৰণ কৰিব 2 10 গুণ 20 এফালে প্লাছ আছে 2 পূৰণ বি 2 বি 20 এফালে আনিলে 34 মাইনাছ 20 হৈ যাব থাকিলে কি এফালে 2b ইয়াৰ হেৰিটো হৈ গ'ল 14 ইজিকেল টু 2b এটাকে b ইজিকেল কি হ'ব 14/2 কাৰণ 2 আৰু b পূৰণ হৈ আছে 2টো এফালে অনাৰ লগে লগে হৰণ হৈ যাব এটা 2 গুণ 2 2 7 গুণ 14 এটাকে b মান আমি পালোঁ 7 সেন্টিমিটাৰ লাষ্টত লিখিম এটাকে আমি লিখিব পাৰোঁ যে ট্ৰেপিজিয়ামৰ আনডাল সমান্তৰাল বাহুৰ জোখ ইজিকেল লিখিম পালোঁ 7 সেন্টিমিটাৰ ঠিক আছে 7 সেন্টিমিটাৰ এইদৰে আমি লিখিলে আমাৰ আনচাৰটো হৈ যাব এতিয়া আহিছোঁ question number 3 the length of a diagonal of a quadrilateral is 20 meter if the perpendicular upon it from the opposite points are length of 8.5 meter and 11 meter find the area of the quadrilateral ঠিক আছে এটা চতুৰ্ভুজৰ কোণডালৰ দৈৰ্ঘ্য 20 মিটাৰ ইয়াৰ ওপৰৰ বিপৰীত শীৰ্ষবিন্দু দুটাৰ পৰা টনা লম্ব দুডালৰ দৈৰ্ঘ্য 8.5 মিটাৰ আৰু 11 মিটাৰ ত্ৰিভুজটোৰ কালি নিৰ্ণয় কৰা বুলি আমাক কৈছে ঠিক আছে প্ৰশ্নটোৰ মই সমাধানটো অলৰেডি লিখি থৈছোঁ ঠিক আছে সময়টো বচাবৰ কাৰণে কিন্তু মই বুজাই দিম বাৰু তাৰ আগতে মই চিত্ৰৰ পৰা কেনেকৈ উলিয়াব লাগে দেখাই চাবা দেই মই চিত্ৰটো ইয়াত ৰাখিছোঁ চাবা দেই এই প্ৰশ্নটোৰ চিত্ৰটো ইয়াত ৰাখিছোঁ আমাক এটা কি বুলি কৈছে এটা চতুৰ্ভুজ দিছে ঠিক আছে এই চতুৰ্ভুজটো আমি এতিয়া মানে আমাৰ যিটো সলিউশ্যনটো ইজি কৰিবৰ কাৰণে আমি কি কৰি ল'ম চতুৰ্ভুজটো আমি নামাকৰণ কৰিম তাৰমানে শীৰ্ষবিন্দুবোৰ আমি নামাকৰণ কৰিম এতিয়া মই এ দিলোঁ বি দিলোঁ চি দিলোঁ এফালে দিলোঁ মই ডি ঠিক আছে চিম্পল এটা কথা এতিয়া ইয়াৰ কি ল'ব লাগে আমাক আমাৰ দিছে যে ইয়াৰ যিটো কৰ্ণ এডাল কৰ্ণ যেনে বি চিডাল ইয়াৰ কৰ্ণ হয়নে নহয় বিপৰীত যেতিয়া শীৰ্ষবিন্দু লগ হয় তাক আমি কৰ্ণ বুলি কওঁ বি চি গ'ল ইয়াৰ কৰ্ণ ইয়াৰ মানটো কিমান বুলি কৈছে 20 মিটাৰ ভালকৈ মন কৰি যাবা দেই কিমান দিছে 20 মিটাৰ ইংৰাজীতে লিখিছোঁ 20 মিটাৰ এতিয়া চোৱা এইডাল কৰ্ণডালৰ বিপৰীত শীৰ্ষবিন্দুলৈ কি দিছে লম্ব মানে কি এইটো 90 ডিগ্ৰী তাৰমানে এইটো কি ইয়াৰ কাৰণে এইটো হাইট হৈ গ'ল ঠিক আছে 90 লম্ব টান আছে ঠিক আছে লম্ব দুডাল মানে এডাল লম্বৰ মান কি হৈছে 8 পইণ্ট ভালকৈ মন কৰিবা 8.5 মিটাৰ এতিয়া চোৱা মই তলৰ কথাটো বাদ দিছোঁ মই এ বি চি এইটো এটা কি হয় ইয়াকে যদি মই যদি লওঁ এইটো এটা কি হয় এইটো এটা ত্ৰিভুজ হ'ল চাবা দেই এইটো এটা কি হয় আমাৰ কাৰণে এটা ত্ৰিভুজ হয়নে নহয় এই ত্ৰিভুজটোৰ এতিয়া মই যদি বি চিক যদি বেছ হিচাপে লওঁ ভালকৈ মন কৰিবা বেছ হিচাপে লওঁ তেতিয়া ইয়াৰ হাইটটো কি হ'ব এইডাল ইয়াত যদি মই নাম যদি ইয়াতে যদি মই যদি পি বুলি নাম দিওঁ বা কিউব ঠিক আছে পি বুলি নাম দিওঁ তেন্তে কি হ'ব ইয়াৰ যিটো বেছটো
বেছটো হ'ব কিমান 20 মিটাৰ হয় না বেছটো কি ইয়াত বি চি বেছ আৰু ইয়াৰ হাইটটো কিমান হৈ যাব 8.5 মিটাৰ হ'ব তাৰমানে মই কি কৰিব পাৰিম এই ত্ৰিভুজটো আমি কি উলিয়াব পাৰিম কালি উলিয়াব পাৰিম ধৰি লওক এই ত্ৰিভুজটো কালি মই উলিয়ালোঁ পালোঁ বোলে মই বোলে 20 পালোঁ এটা উদাহৰণ দিছোঁ দেই একেদৰে এতিয়া এই ওপৰৰ এই পৰ্চনটো মই বাদ দিলোঁ ওপৰৰ পৰ্চনটো এইটো থাকক বাৰু এতিয়া তলত আকৌ নেক্সট কি কৈছে এই লম্বডালৰ ওপৰতে আৰু এডাল কি আছে কৰ্ণ আছে ঠিক আছে লম্ব আছে সৰি এই কৰ্ণডালৰ ওপৰতে এনেকৈ বিপৰীত ফালে আৰু এটা লম্ব আছে যাৰ এই লম্বটোৰ মান কিমান বুলি কৈছে লম্বটোৰ মান কিমান বুলি কৈছে আপোনাৰ 11 মিটাৰ বুলি কৈছে গতিকে চোৱা এতিয়া এই ওপৰ প্ৰশ্নটো মই অলপ যি কাৰণে যদি পাহৰি যাওঁ ওপৰ যি ত্ৰিভুজটো মানটো বাৰু 20 পালে এইটো মনত ৰাখিছোঁ বাৰু এইটো এটা কি হয় ই এটা ত্ৰিভুজ হয় য'ত মই যদি ইয়াক যদি বি চি ডালক যদি মই যদি ভূমি হিচাপে লওঁ যাৰ মান 20 মিটাৰ দিয়া আছে অলৰেডি হয় নে নহয় আৰু ইয়াৰ এইটো এডাল লম্ব গতিকে ইয়াৰ কাৰণে কি হৈ গ'ল হাইট হৈ গ'ল যাৰ এইচৰ মানটো কি হৈ গ'ল 11 হৈ গ'ল গতিকে মই কি ত্ৰিভুজৰ ফৰ্মুলাটো লগাই মেলি কি কৰিব পাৰোঁ ইয়াৰো মই কালিটো উলিয়াব পাৰিম ইয়াৰ কালিটো মই কেনে পালোঁ ধৰি লওক ইয়াৰ কালি বোলে মই 10 পালোঁ 10 মিটাৰ স্কোৱাৰ পালোঁ এইটো 20 মিটাৰ স্কোৱাৰ চাবা দেই এটা মন কৰিবা এই তলৰ কালিটো মই কিমান পালোঁ এই তলৰ ত্ৰিভুজটো কালি কিমান পালোঁ 10 মিটাৰ স্কোৱাৰ পালোঁ আৰু ওপৰৰ ত্ৰিভুজ এটা আছিলে হয়নে নহয় ওপৰৰ ত্ৰিভুজটোৰ এইটো কিমান পালোঁ মই 20 মিটাৰ পালোঁ আৰু চোৱা ওপৰৰ ত্ৰিভুজ আৰু তলৰ ত্ৰিভুজ দুটাকে যোগ কৰিলে কি হ'ব এই গোটেই আমাৰ চতুৰ্ভুজটো নহ'ব জানো কথাটো হয়নে নহয় ভালকৈ মন কৰাচোন ইয়াতে যদি তোমালোকে কথাটো যদি ভালকৈ বুজি পাই যোৱা তেন্তে এই চলিউশ্যনটো একদম চিম্পল বুজি পাইছা নাই বস্তুটো কেনেকৈ চল্ভ কৰিছোঁ মানে এটা চতুৰ্ভুজ আছিলে চতুৰ্ভুজৰ মই কি কৰিলোঁ দুটা ত্ৰিভুজৰ ভাগ কৰিলোঁ হয় নহয় এটা ত্ৰিভুজৰ ভাগটোত কি পালোঁ ভূমিটো এই বি চিডাল ল'লোঁ এবাৰ আঁকিয়ে দিওঁ ঠিক আছে চিম্পল আকৌ এবাৰ কৈ দিছোঁ যিটো পাইছিলোঁ এটা চতুৰ্ভুজ লৈছিলোঁ আমি য'ত ইয়াত মই এইটো এটা কৰ্ণ আছিলে যাৰ মানটো কি আছিলে আমাৰ 20 মিটাৰ আছিলে ঠিক আছে ইয়াৰ হাইটটো কিমান আছিলে 8.5 আছিলে গতিকে এই ত্ৰিভুজটো আমি কালি উলিয়ালোঁ গতিকে মান পালোঁ কিমান 20 মিটাৰ স্কোৱাৰ পালোঁ এইটো 20টো মই উদাহৰণ দিছোঁ দেই 20 হ'ব তেনেকুৱা কথা নহয় বাৰু বেলেগে ওলাব বাৰু আনচাৰত আৰু একেদৰে তলৰ এই ত্ৰিভুজটোতো এইটো এটা লম্ব আছে যাৰ মানটো কিমান দিছে আমাক 11 মিটাৰ দি আছে এই তলৰটো এটা ত্ৰিভুজ হয় ইয়াৰো মান উলিয়ালোঁ বোলে পালোঁ 10 মিটাৰ স্কোৱাৰ পালোঁ গতিকে মই এই দুটা ত্ৰিভুজক যেতিয়া যোগ কৰি দিম তেতিয়া কি যাব গোটেই চতুৰ্ভুজটোৰ কালি উলিয়াই যাব সেইটোকে আমি কৰিছোঁ গতিকে মই ত্ৰিভুজটো এনেকৈ আঁকি মেলি কি কৰিলোঁ প্ৰথমতে কি কৰিলোঁ এনেকৈ ত্ৰিভুজটাকে নাম দিলোঁ এ বি চি ডি বুলি নাম দিলোঁ গতিকে এই লম্বডালৰ ইয়াত এই লম্বডালৰ নাম দিলোঁ মই পি এই লম্বডাল মানে এইটো ইয়াত মই চিটো দিছোঁ এ বি চি এনেকৈ দিছোঁ এফালে ডি দিছোঁ এইডালৰ নাম দিছোঁ মই পি মানে পি আৰু ডি কি এটা লম্ব একেদৰে কিউ আৰু এ কি হয় এ আৰু কি হয় লম্ব হয় ঠিক আছে এই চিত্ৰটোকে মই আঁকিছোঁ এবাৰ ভালকৈ চাই লোৱা এইটো চোৱা এ বি চি ডি হয়নে এ বি চি ডি এটা মানে কোৱাড্ৰিলেটাৰেল বা চতুৰ্ভুজ য'ত বি চি কি হয় সিহঁতৰ কৰ্ণ আৰু বি চিৰ পৰা ওপৰৰ যিটো এই কিউডাল এডাল লম্ব যাৰ মানটো কিমান 8.5 মিটাৰ মন দিবা আৰু পি ডিডালৰ কি লম্ব হয় যাৰ মানটো কিমান 11 মিটাৰ এতিয়া মই কেনেকৈ চলিউশ্যন কৰি লিখিছোঁ চাবা দেই চাই গ'লে বুজি পাই যাবা এ বি চি ডি ইজ এ গিভেন কোৱাড্ৰিলেটাৰেল আমাক দিয়া যিটো প্ৰশ্নত দিয়া কোৱাড্ৰিলেটাৰেলটো আমি ইয়াতে আঁকি ল'লোঁ যাক আমি নামাকৰণ কৰিলোঁ এ বি চি ডি বুলি হুৱেৰ বি চি ইজ এ ডায়গনেল বি চিডাল কি ইয়াৰ ডায়গনেল ঠিক আছে ফ্ৰম ট্ৰাইংগল এ বি চি এতিয়া আমি কোনটো ত্ৰিভুজ ল'লোঁ এ বি চি এই ত্ৰিভুজটো ল'লোঁ দেই মই এইটো ৰাইট চিন ইয়াত দি দিছোঁ এই ত্ৰিভুজটোৰ কথা কৈছোঁ এই ত্ৰিভুজটো মানে এই গোটেইটো ঠিক আছে মই এইটো মুচি দিব লাগিব খালী বেয়া দেখাব নহ'লে ঠিক আছে এই ত্ৰিভুজটো য'ত ইয়াত চোৱা বেছটো মই লিখিছোঁ বেছ ইয়াত লিখিছোঁ বেছ লিখিছোঁ দেখিছা নাই বি চি বেছডাল কৈছোঁ বি চি যাৰ মানটো কিমান 20 মিটাৰ আৰু এই কিউডাল কি হ'ব ইয়াৰ কাৰণে এই কিউডাল ইয়াৰ কাৰণে হ'ব হাইট লিখি পিনি মই এই কিউ বুলি ব্ৰেকেটত লিখিছোঁ ইজ ইকুৱেল টু 8.5 মিটাৰ চিম্পল একেদৰে নেক্সট ত্ৰিভুজটো কি আমাৰ এইটো তলৰটো এই পৰ্চনটো দেখিছে নহয় যাৰ নামটো কি হ'ব বি চি ডি ঠিক আছে মই মুচি দিছোঁ খালী বি চি ডি ইয়াতো মই কি লৈছোঁ এই বি চি ডিত মই ভূমি কি লৈছোঁ বি চি লৈছোঁ বেছটো কি বি চি 20 মিটাৰ আৰু কিন্তু হাইটটো এবাৰ কি হ'ব ইয়াৰ লম্বডালে হৈছে ইয়াৰ হাইট গতিকে লম্বডাল কি পি ডি মই লিখিছোঁ পি ডি বা ডি পি এইটো হাইট ডি পি ইজিকেল টু 11 মিটাৰ তাৰপিছত মই নেক্সট লিখিছোঁ এৰিয়া অফ কোৱাড্ৰিলেটাৰেল এ বি চি এই গোটেই কোৱাড্ৰিলেটাৰেল বা চতুৰ্ভুজটোৰ কালি ইজিকেলি কি হ'ব ওপৰৰ এইটো দেই এই ত্ৰিভুজটোৰ কালি যোগ তলৰ এই ত্ৰিভুজটোৰ কালি সেইটোতে লিখিছোঁ মই যে এৰিয়া অফ ট্ৰাইংগল এ বি চি প্লাছ এৰিয়া অফ ট্ৰাইংগল বি চি ডি এইটো মই আকৌ মুচি দিছোঁ এইখিনি এতিয়া চাবা কি হৈছে এতিয়া এৰিয়া অফ ট্ৰাইংগল এ বি চিৰ এটা মানে কালিটো কি হ'ব হাফ ইনটু বেছ ইনটু হাইট য'ত হাফ ইনটু বেছ এইটো চোৱা বেছ লিখি পিনে মই নাম দিছোঁ নহয় কি দিছোঁ মই বি চি দিছোঁ গতিকে বেছৰ জেগাত কি লিখিছোঁ মই বি চি লিখিছোঁ আৰু ট্ৰাইংগল এ বি চিৰ হাইটটো কি এ কিউ গতিকে মই লিখিছোঁ এ কিউ ইয়াত প্লাছ আছে প্লাছ দিলোঁ আকৌ এৰিয়া অফ ট্ৰাইংগল বি চি ডি গতিকে এৰিয়া উলিয়াইছোঁ ট্ৰাইংগল গতিকে হাফটো আহিব হাফ ইনটু
ইয়াৰ আকৌ ভূমিটো লৈছোঁ কি এইটো ইয়াত চাব লাগিব বেছটো কি লৈছোঁ আমি 20 মিটাৰ গতিকে 20 লিখিলোঁ আৰু হাইটটো আমাৰ কিমান আছে 11 আছে গতিকে ইনটু 11 লিখিলোঁ বাকীখিনি কেলকুলেশ্যনে হয় এই 2 আৰু 20ক মই কাটিলোঁ কিমান 10 বাৰ এই 2 আৰু 20ক কাটিলোঁ মই 10 বাৰ থাকিলে কি আমাৰ 10 আৰু 8.5 থাকিলে পূৰণফল হয় নহয় প্লাছ এইফালে কি থাকিলে 10 আৰু 11 থাকিলে পূৰণফল 10 আৰু 8.5 পূৰণ কৰিলে কি 850 হয় কিন্তু দশমিক এটাৰ আগত আছিলে কাৰণে তাৰ আগত দশমিকটো দিবলগীয়া হ'ল প্লাছ 10 পূৰণ 11 হ'লে কি হ'ব 110 এটা চা 85.0 মানে কি 85 হয় কাৰণ দশমিকৰ পিছত যদি 00 থাকে তাৰ ভেলু নাথাকে হৈ গ'ল প্লাছ ইফালে কি লিখিলোঁ 110 দুটাক যোগ কৰি আমি কিমান পালোঁ 195 মিটাৰ স্কোৱাৰ এইটো হৈছে আমাৰ মানে চতুৰ্ভুজটোৰ কালি লাষ্টৰ এটা লাইন মই লিখিয়ে দিব পাৰিলোহেঁতেন পাৰিম লিখি দিছোঁ যে therefore area of quadrilateral is quadrilateral is 195 মিটাৰ স্কোৱাৰ চিম্পল কেনেকৈ আমি লিখি পিনি কুৱেশ্যন নম্বৰ 3 সমাধানটো উলিয়াই দিম এটা এইখিনি কথাকে মই তলত অসমীয়া মাধ্যমৰ ছাত্ৰ ছাত্ৰীৰ বাবে লিখি উলিয়াই থৈছোঁ ঠিক আছে অকণমান সময়টো বচাবৰ কাৰণে মই আগতে লিখি দিলোঁ বাৰু চাই লোৱা এইটো চোৱা মই পঢ়ি গৈছোঁ তোমালোকে চাই যোৱা এটা আমাৰ ত্ৰিভুজটো মই বুজাইছোঁ নহয় ওপৰৰ ত্ৰিভুজটো তলৰ ত্ৰিভুজটো আমি কি উলিয়ালোঁ কালি উলিয়ালোঁ ঠিক আছে ওপৰৰ ত্ৰিভুজটোৰ কাৰণে ভূমিটো BC হ'ল আৰু হাইটটো হৈ গ'ল AQ ঠিক আছে এই ওপৰৰ ত্ৰিভুজ এই ওপৰৰ এই পৰ্চনটোৰ কথা কৈছোঁ দেই ভূমি হৈ গ'ল BC হাইটটো হৈ গ'ল AQ নাইকিয়া কৰি দিব লাগিব এইটো এইটোকো নাইকিয়া কৰোঁ একেদৰে তলৰ ত্ৰিভুজ BCDৰ এই তলৰ ত্ৰিভুজ ইয়াৰ কি হ'ব ইয়াৰ ভূমিটো মই BC লৈছোঁ আৰু হাইটটো কি লৈছোঁ এক মিনিট হাইটটো কি লৈছোঁ হাইটটো লৈছোঁ মই PD গতিকে ABC হ'ল দিয়া চতুৰ্ভুজ ঠিক আছে ABCটো আমাৰ যিটো চিত্ৰত দিয়া মানে প্ৰশ্ন দিয়া আছে দিয়া চতুৰ্ভুজ য'ত BC ইয়াৰ কৰ্ণ BCডাল ইয়াৰ কৰ্ণ আমি কি ল'লোঁ তাৰপৰা ত্ৰিভুজ ABCৰ পৰা ABC ত্ৰিভুজৰ পৰা ভূমিটো লৈছোঁ BC 20 মিটাৰ আৰু ইয়াৰ উচ্চতাটো AQ যাৰ মান হৈছে 8.5 মিটাৰ একেদৰে ত্ৰিভুজ লৈছোঁ ত্ৰিভুজ BCDৰ পৰা তলৰ ত্ৰিভুজটোৰ কথা কৈছোঁ য'ত ইয়াৰ ভূমিটো লৈছোঁ মই বেছ BC লৈছোঁ কিমান 20 মিটাৰ আৰু উচ্চতাটো হ'ব PQ যাৰ মানটো হৈছে 11 মিটাৰ লিখিছোঁ যে ABC চতুৰ্ভুজৰ কালি ইজিকেলটো কি হ'ব ত্ৰিভুজ ABCৰ কালি যোগ ত্ৰিভুজ BCDৰ কালি এটা চোৱা ত্ৰিভুজ ABCৰ কালি ফৰ্মুলাটো কি হ'ব হাফ ইনটু বেছ ইনটু হাইট হাফ বেছ টু BC হাইট টু AQ ফৰ্মুলা মতে বহাইলোঁ প্লাছ একেদৰে ত্ৰিভুজ BCDৰ কালিটো কি হ'ব হাফ ইনটু বেছ ইনটু হাইট ইয়াত হাফ ইনটু বেছ BC আৰু হাইট DP গতিকে বাকীখিনি মানখিনি বহালোঁ সেই কাটা কাটি কৰিলোঁ এফালে 10 পূৰণ 8.5 থাকিলে 10 ইনটু 11 থাকিলে এইখিনি পূৰণ কৰিলে 85.0 পালোঁ এফালে পালোঁ 110 পালোঁ 85.0 মানে 85 হয় প্লাছ 110 যাৰ দুটা যোগ কৰিলে কি হয় 195 বৰ্গ মিটাৰ হয় সেইটোৱে আমাৰ আনচাৰ লাষ্টত লিখিব পাৰোঁ এতেকে চতুৰ্ভুজৰ কালিৰ মান কি পালোঁ মান 195 বৰ্গ মিটাৰ বা চিম্পলি মানে আমি লিখি পিনি আমাৰ আনচাৰটো থৈ দিব পাৰিম চাই লোৱা অকণ সৰু যদি হৈছে অকণ ডাঙৰ কৰি দেখাই দিছোঁ এই প্ৰথম চোৱা আমাৰ পিছৰ চোৱা ঠিক আছে নেক্সট আমি গৈছোঁ কুৱেশ্যন নম্বৰ 4 ইয়াৰ পিছত আৰু এটা আছে বাৰু প্ৰশ্ন সেইখিনি হৈ যাব বাৰু এটা কি দিছে ফাইণ্ড দ্য এৰিয়া অফ ৰম্বাছ হুজ ডায়গনেলছ আৰ লেন্থ অফ 10 সেণ্টিমিটাৰ এণ্ড 14 সেণ্টিমিটাৰ এতিয়া চোৱা ৰম্বাছৰ আমাক কালি উলিয়াব দিছে এটা ৰম্বাছৰ কোণৰ দিশ 10 সেণ্টিমিটাৰ আৰু 14 সেণ্টিমিটাৰ ৰম্বাছটো কি উলিয়াব লাগে কালি উলিয়াব লাগে মই কৈছোঁ এই ৰম্বাছৰ কালি উলিয়াবৰ কাৰণে আমাক কি লাগে ডায়গনেলৰ জোখটো লাগে মানে কৰ্ণ দুডালৰ জোখটো লাগিব ৰম্বাছ এইটো আমাৰ ৰম্বাছ য'ত সকলোবোৰ বাহুৰ জোখ সমান থাকে হয়নে নহয় ৰম্বাছ এইটো যদি 6 মিটাৰ হয় বাকীবোৰো কি হ'ব 6 মিটাৰে হ'ব বা 6 সেণ্টিমিটাৰ হ'লে বাকীবোৰ 6 সেণ্টিমিটাৰে হয় ইহঁতৰ কৰ্ণবোৰক মই কি নাম দিছিলোঁ এটা নাম দিছিলোঁ D1 এটা নাম দিছিলোঁ মই D2 এডাল এইকেইটা হৈছে কৰ্ণ D1 এইটো হৈছে আমাৰ D2 ঠিক আছে গতিকে সলিউশ্যন গিভেন 1 diagonal of rhombus যাক আমি প্ৰথম এটা নাম দিছোঁ D1 হয় না ইজিকেল কিমান 10 সেণ্টিমিটাৰ আনাদাৰ diagonal of rhombus যাক নাম দিব লাগিব D2 ইজিকেল কি হ'ব 14 সেণ্টিমিটাৰ
মিটাৰ আচ্ছা আমি এটা ইয়াৰ কালি উলিয়াব লাগে এৰিয়া অফ ৰম্বাছ ইজিকেলি কি আছিলে হাফ ইনটু d1 ইনটু কি আছিলে d2 আছিলে ফৰ্মুলা মতে বহাই আমি d1 ৰ মান আছে আমাৰ 10 d2 মান আছে 14 এই ফৰ্মুলা মতে বহালে হৈ যাব 2 গুণ 2 2 5 গুণ 10 থাকিলে কি 5 পূৰণ 14 দুইটা পূৰণ কৰিলে 5 4 গুণ 20 ৰ শূন্য কৰিলে 2 5 গুণ 5 5 2 7 কি হ'ব সেন্টিমিটাৰ স্কয়াৰ সিম্পল এটা সলিউশন চাই লোৱা তোমালোকে ঠিক আছে ইয়াকে মই এতিয়া অসমীয়া মাধ্যমৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে আকৌ লিখি উলিয়াব লাগিব নহয় গতিকে মই বস্তুটো কপি কৰি লৈছোঁ ৰবা কপি কৰিলোঁ এতিয়া ইয়াতে মই লিখি উলিয়াম সমাধান ইংৰাজী তোমালোকে অসমীয়াটো সলিউশনে লিখি আৰম্ভ কৰিব পাৰা দিয়া আছে কি আমাৰ যে ৰম্বাছৰ এডাল কৰ্ণৰ জোখ ঠিক আছে নাম হৈছে ইয়াত d1 বুলি ডিনোট কৰিছোঁ 10 সেন্টি এইটো অসমীয়া লিখিব লাগিব সেন্টিমিটাৰ ৰম্বাছৰ আনডাল কৰ্ণৰ জোখ কি হ'ব d2 তাক আমি লিখিছোঁ 14 সেন্টিমিটাৰ আমাক দিয়া আছে এতেকে আমি উলিয়াব লাগে ৰম্বাছৰ কালি ইজিকেলি কি আছিলে হাফ ইনটু d1 ইনটু d2 সিম্পল ফৰ্মুলা মতে মানবোৰ বহাই দিম 10 পূৰণ 14 এইটো আমাৰ 2 এবাৰ 10ক 5 বাৰ 5 পূৰণ 14 থাকিলে দুটাক যোগ কৰিলে 70 বৰ্গ সেন্টিমিটাৰ সিম্পল এটা সলিউশন ৰোমান নাম্বাৰ 4 ৰ সমাধান চাই লোৱা গৈছো আমাৰ আজিৰ ভিডিওটো একেবাৰে লাষ্ট প্ৰশ্ন এটো হৈছে কোৱেশ্চন নাম্বাৰ 5 ঠিক আছে প্ৰশ্নটো অকমান তলত সোমাই আছে মই ঠিক কৰি লৈছো প্ৰশ্নটো পঢ়ি চাওঁচোন কিনো কৈছে দ্য এৰিয়া অফ কোৱাড্ৰিলেটাৰেল ইজ 100 স্কয়াৰ সেন্টিমিটাৰ ইফ দ্য offset of the length 6 centimeter and 4 centimeter find the length of the diagonal অথনি এই কোৱেশ্চন নম্বৰ 3 তে এটা উল্টা প্ৰশ্ন উঠিছে চাবা দেই এটা চতুৰ্ভুজৰ কালি কিমান কৈছে 100 বৰ্গ সেন্টিমিটাৰ শাখা লম্ব দুডালৰ দৈৰ্ঘ্য 6 সেন্টিমিটাৰ আৰু কি কৈছে 4 সেন্টিমিটাৰ শাখা লম্ব দুডালৰ লম্ব হোৱা কোণডালৰ দৈৰ্ঘ্য নিৰ্ণয় কৰা প্ৰশ্নটো বুজি লোৱা এটা এইখিনি প্ৰশ্ন মই দেখাই দিছো এটা আমাৰ এটা চতুৰ্ভুজ ঠিক আছে ইয়াৰে এডাল কৰ্ণ এনেকৈ দিয়া আছে ঠিক আছে মই নামে দি দিছো এ বি সি ডি এটা চোৱা এই বি ডিৰ মানটো দিয়া আছে এটা বি ডিৰ ওপৰত দুডাল কৰ্ণ কৈছে এডাল কৰ্ণৰ মান কিমান এডাল কৰ্ণ এটো কৰ্ণ দেই সৰি কৰ্ণ নহয় লম্ব এটো পাৰপেন্ডিকুলাৰ এটাৰ মান হৈছে 6 সেন্টিমিটাৰ এটাৰ মান এটো হৈছে ইয়াৰ মান হৈছে আমাৰ আৰু এডাল দিছে কি এটো এইবোৰ সব লম্ব হয় 4 সেন্টিমিটাৰ আৰু গুটে আমাক চতুৰ্ভুজটোৰ মান দি আছে গুটে চতুৰ্ভুজটোৰ কালি কিমান দি আছে আমাক 100 সেন্টিমিটাৰ স্কয়াৰ দি আছে এতিয়া আমাৰ উলিয়াব লাগে কি এই বিডি ডাল মান উলিয়াব লাগে কি উলিয়াব লাগে বিডি ডাল মান উলিয়াব লাগে এটা চোৱা এই কোৱেশ্চনটো একজেক্টলি কোৱেশ্চন নম্বৰ 3 লগত সেম হয় তাৰ মানে কোৱেশ্চন নম্বৰ 3 খালি কি উলিয়াব দিছিলে ইয়াৰ কালিটো উলিয়াব দিছিলে এবাৰ কালি দিয়া আছে এবাৰ আমাক বিডিটো আমি উলিয়াব লাগিব সিস্টেমটো সেম হ'ব চাবা দেই মই এটা সলিউশন এইবোৰ মই নাম দিয়ে দিছো ইয়াৰ মই যেনে পি দিছো ইয়াৰ নাম মই দিছো কিউ ঠিক আছে গিভেন ঠিক আছে এবাৰ লিখি লম আমি বস্তুবোৰ এ বি সি ডি ইজ এ given quadrilateral where BD is diagonal and AQ and কি আছিলে CP is CP no CP is perpendicular on BC ওপৰত কি আছে পাৰপেন্ডিকুলাৰ হৈ আছে হয় না নহয় এটা চোৱা আমাক দিয়া আছে গিভেন কি দিয়া আছে আমাক গিভেন আমাক দিয়া আছে যে এৰিয়া অফ
কোৱাড্ৰিলেটাৰেল ABCD ইজিকেলি কিমান দিছে 100 সেন্টিমিটাৰ স্কোয়াৰ দিয়া আছে আৰু কি দি আছে আমাক AQ ৰ মান দি আছে কিমান 6 সেন্টিমিটাৰ আৰু CP ৰ মান দি আছে আমাক কিমান 4 সেন্টিমিটাৰ আমাক উলিয়াব লাগে কি আমাক BD ৰ মান আমাক উলিয়াব লাগে হৈ গল এটা আমি জানো আগৰ দৰে যাব লাগিব এৰিয়া অফ quadrilateral ABCD ইজিকেলি কি হ'ব এৰিয়া অফ ট্ৰায়াঙ্গল ৰবা এৰিয়া অফ ট্ৰায়াঙ্গল ABD প্লাস এৰিয়া অফ ট্ৰায়াঙ্গল BCD হয় না অলপমান চিত্ৰটো আগৰ দৰে নহয় কোন মিলাই আগতে মই ABCD ৰাখিছিলো এবাৰ কিন্তু চিট তলত দিলো D এফালে দিলো দেই কনফিউজ হ'ব নালাগে জাস্ট এটো নাম কিটা অলপ হাল হলনি হৈছে আৰু আগৰ 3 নম্বৰ প্ৰশ্নৰ লগত এৰিয়া অফ কোৱাড্ৰিলেটাৰেল দিছে কিমান আমাৰ 100 দিছে আচ্ছা এৰিয়া অফ ABCD কি হ'ব হাফ ইনটু বেস ইয়াৰ বেসটো কি হ'ব BC বেস হ'ব সৰি BD বেস হ'ব BD ইনটু এর হাইটটো হ'ব AQ ঠিক আছে প্লাস এৰিয়া অফ ট্ৰায়াঙ্গল BCD হাফ ইনটু ইয়াৰ BD হ'ব হয় না ইনটু এফালে কি হ'ব এইটো হ'ব গৈ PC বা CP ঠিক আছে 100 ইজিক্যালি কি হ'ব হাফ ইনটু BD ৰ মানটো আমি উলিয়াম হে AQ ৰ মান আমাক কিমান দি আছে ও AQ মান আমাক দি আছে 6 প্লাস হাফ ইনটু BD আৰু CP মান আমাক দি আছে আমাক 4 এটা আমি কাটাকাটি কৰিব লাগিব এটা আমি কৰিলো 3 বাৰ এটা আমি কৰিলো 2 বাৰ ঠিক আছে 100 ইজিক্যালি কি থাকিলে 3 পূৰণ BD 3BD প্লাস 2 পূৰণ BD 2BD এটাকে 100 ইজিক্যালি দুটাক যোগ কৰিলে কি হ'ব 3 যোগ 2 5 BD এটাকে BD ইজিক্যালি কি হ'ব 100/5 হ'ব কাৰণ BD লগত 5 পূৰণ হৈ আছিল এফালে যোৱাৰ লগে লগে হৰণ হৈ গ'ল 5 * 5 এফালে হৈ গ'ল আমাৰ 20 গতিকে BD ইজিক্যালি হ'ব আমাৰ 20 মানে ইউনিটটো এককটো আমাৰ সেন্টিমিটাৰ আছে গতিকে লিখিব লাগিব 20 সেন্টিমিটাৰ হেইটো তাৰ মানে এই চিত্ৰটোত B পা দিলে এডাল কৰ্ণ হয় B ডাল এই কৰ্ণৰ জোখটো কিমান 20 সেন্টিমিটাৰ ঠিক আছে গতিকে আমি আকৌ এইটো লাষ্টত লিখিব লাগিব therefore diagonal of the quadrilateral is 20 সেন্টিমিটাৰ বাস সিম্পল একদম কোৱেশ্চন নম্বৰ 3 লগত এটো সেম আছে অকম ডাঙৰ কৈ দেখাই দিছো এই প্ৰথম সো আমাৰ এটো আমাৰ পিছৰ সো ঠিক আছে এতিয়া আমি এইখিনি কেটা আমি অসমীয়া মাধ্যমৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে আমি কি কৰিব লাগিব লিখি উলিয়াব লাগিব চিন্তা কৰিব নালাগে মই লিখি দিম পেজ কৰিলো তললৈ আনিছো চিত্ৰটো মানে লাগে না চিত্ৰটো ৰাখিব লাগে তো এখানে চিত্ৰটো সাইড ৰাখি এনেকে থৈ দিছো মানে আগৰ চিত্ৰটোকে কপি কৰি দিছো আৰু সমাধান ঠিক আছে ABCD হল দিয়া চতুর্ভুজ যত BD ইয়াৰ কৰ্ণ ঠিক আছে আৰু এটা লাইন বহাই দিছো AQ আৰু কি আছিল আমাৰ CP BD ৰ ওপৰত থকা BD ৰ এই লাইনটো আমি তাত লিখা নাছিলো বাৰু খালি তাত নিলিখিলো হ'ব ইয়াত লিখি দিছো আৰু ওপৰত মানে কোৱেশ্চন নম্বৰ 3 লিখা নাছিলো বাৰু ওপৰত থকা লম্ব দেই আখৰবোৰ ধৰিব পৰা গৈছে নে বাৰু ওপৰত থকা লম্ব হৈ গ'ল আৰু দিয়া আছে আমাক কি দিয়া আছে আমাক দিয়া আছে ABCD চতুৰ্ভুজৰ কালি ABCD চতুৰ্ভুজৰ কালি কিমান দিয়া আছে 100 বৰ্গ সেন্টিমিটাৰ আৰু কি দিয়া আছে আমাক AQ ৰ মান দিয়া আছে কিমান 6 সেন্টিমিটাৰ
মিটাৰ CPৰ মান দি আছে কিমান আমাক 4 সেন্টিমিটাৰ আমি কি লিখিব পাৰো ABC চতুৰ্ভুজৰ ABCD চতুৰ্ভুজৰ কালি ইজিকে লিখিব পাৰো ত্ৰিভুজ ABDৰ কালি जो কি লিখিব ত্ৰিভুজ BCD কালি এই চতুৰ্ভুজ ABCD কালি দি আছে 100 গতিকে 100 পাতিলো এফালে ইয়াৰ হাফ ইনটু বেস ইনটু হাইট ইয়াৰ হাফ ইনটু ইয়াৰ ভূমিটো হৈছে BD হাইটটো হৈ গল AQ হয় নহয় একেদৰে ইয়াৰ হাফ ইনটু ইয়াৰ ভূমিটো সোৱা ভূমিটো BD হাইটটো হৈ গল PC হয় নহয় গতিকে BD ইনটু PC বা CP 100 ইজিকেল মান পইতা বহাই যাম BD মান আমি উলাব গৈছো গতিকে BD বাই ৰাখিব লাগিব AQ মান 6 হাফ ইনটু BD মান তুলিয়াম BD বাই থাকিব CP মান 6 এটা কাটা কাটি হৈছে 2 গুণ 2 2 3 গুণ 6 2 গুণ 2 ও এটো 4 হ'ব লাগিছিল সৰি 2 গুণ 4 এটাকে 100 ইজিকেল কি পালোগে আমি BD ইনটু 3 প্লাস এবাৰ লিখি দিছো BD ইনটু 2 100 is equal to কি হল 3 পূৰণ BD 3BD হয়নে নহয় 2 into BD 2BD গতিকে 100 is equal to কি পালো 3 plus 2 5BD এটাকে BD is equal to কি হ'ব 100 by 5 হ'ব এফালে 5 তে এফালে আহি গলে হৰণ হৈ গুছি যাব নহয় এফালে হৈ গল আমাৰ 20 5 গুণ 5 5 20 হয় এটাকে BD ৰ মানটো হ'ব 20 সেন্টিমিটাৰ বাস লাষ্টত আমি লাইনটো লিখিব পাৰিম therefore বা এটাকে চতুৰ্ভুজটো এইটো দীৰ্ঘখানে অচক আৰু খণ্ডেটা হৈছে নহয় অথিন পা মই অচকাৰ ৰবা দীৰ্ঘকাৰে হয় ঠিক আছে ঠিকে লিখি আছো মই চতুৰ্ভুজৰ কৰ্ণৰ জোখ হল 20 সেন্টিমিটাৰ ঠিক আছে যিমান চেষ্টা কৰিলে আখৰটো ভাল কৰিব পোৱা নাই দেই একো নাই মই পঢ়ি গৈছো এখানে তোমালোকে অলপ চাই লবা এটো আমাৰ সলিউশন কোৱেশ্চন নম্বৰ 5 ৰ এটো সৰু হৈছে মই ডাঙৰ কৰি দেখাই দিছো এই প্ৰথম সোৱা এই আমাৰ পিছৰ সোৱা ঠিক আছে ইয়াৰ লগে লগে আমাৰ আজি কৰিবলগীয়া কোৱেশ্চনবোৰৰ আটাইবোৰ প্ৰশ্ন আমাৰ সমাধান হৈ গৈছে ভিডিওটো অকন দীঘল হৈছে সাগে একো নাই বাৰু দৰকাৰী কাৰণে এখন দীঘল হৈ গৈছে বাৰু ভিডিওটো চাই কেনেকুৱা পালে আমাক জনাবা কবে যদি ভুল হৈছে আমাক কমেন্ট বক্সত জনাবলৈ নাপাহৰিবা আগৰটো ভিডিওত আমি এখিনি ঠিক কৰিবলৈ যত্ন কৰিম যদি ভাল লাগিছে লাইক এটা কৰিবলৈ নাপাহৰিবা চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আজিলৈ আহিছো আকৌ লগ পাম ধন্যবাদ